Very good evening, students. আজি আমি ক্লাছ 9 social science history partor chapter number 4 এটা very important chapter আলোচনা কৰিব গৈ আছো। এই চ্যাপ্টাৰটো সম্পূৰ্ণ ইংলিশ মিডিয়ামৰ ষ্টুডেন্টছৰ কাৰণে যাৰ এতিয়া পৰীক্ষা আহি আছে হয়নে। সো পৰীক্ষাৰ কাৰণে এটা কমপ্লিট ৰিভিজন হৈ গ'ল আৰু লগতে আমি কোৱেশ্চন আনসাৰ্স বিলাক ডিসকাশন কৰি যাম। ঠিক আছে। সো সকলোৱে ক্লাছটো শেষলৈকে চাবা আৰু ভাল লাগিব। ঠিক আছে। সো আৰম্ভ কৰিছো। আজি ক্লাছৰ নাম কি? বাৰ্মিজ ইনভেজন অফ আসাম। ঠিক আছে। Burmese invasion of Assam. So chapter to আমি NCERT গোটেই PDF তো লৈ লৈছো এদৰে। সো সকলো চাই লোৱা ধুনিয়াকে। ঠিক আছে। সো নামটোত কিবা গম পাইছ না যে Burmese invasion of Assam. সো যদি তুমি মানে স্কুলত পঢ়িছা হয়তো তুমি অলপ পাহৰি গলা। ঠিক আছে। সো মই এবাৰ তোমাক কি কৈছো চেপ্টাৰটো ৰিভাইজ কৰি দিব বিচাৰিছো। ওকে। সো Burmese মানে গম পোৱা নে? Burmese মানে সিম্পলি হৈ গল তোমাৰ বাৰ্মা এখন দেশ আছে। দেশখনৰ নাম কি? দেশখনৰ নাম কি তোমাৰ বাৰ্মা। ঠিক আছে। যাক এতিয়া তোমাৰ কি বুলি গম পোৱা? এতিয়া তাক তোমাৰ ম্যানমাৰ বুলি কয়। এই দেশখনক এতিয়া তোমাৰ কি বুলি কয়? ম্যানমাৰ বুলি কয়। আগতে তাক তোমাৰ কি বুলি কৈছিলে? বাৰ্মা বুলি কৈছিলে বাৰ্মা। ওকে। সো বাৰ্মা পৰা যিখিনি সোলজাৰ, বাৰ্মাৰ পৰা যিখিনি মানুহ আহিছিলে, ঠিক আছে। সো সেইখিনি মানুহক তোমাৰ কি বুলি কয়? বাৰ্মিজ বুলি কয়। ঠিক আছে। সো বাৰ্মাৰ পৰা যিখিনি মানুহ আহিছিলে সেই মানুহখিনি তোমাৰ কি বুলি কয়? বাৰ্মিজ বুলি কয়। আৰু ইনভেজন মানে আক্ৰমণ কৰা। ইনভেজন মানে কি? আক্ৰমণ কৰা। কাক আক্ৰমণ কৰা? অসমক আক্ৰমণ কৰা। ঠিক আছে। ইয়াক অসমীয়াত কি বুলি কোৱা হয়? অসমক আক্ৰমণ কৰিছে। কোনে আক্ৰমণ কৰিছে? বাৰ্মিজ বিলাকে। বাৰ্মিজ বিলাকক অসমীয়াত কি বুলি কোৱা হয়? মান বুলি কোৱা হয়। সো তোমালোক দৰকাৰ নাই এইটো ওয়াৰ্ড, কাৰণ এইটো কি হয় কমপ্লিটলি ইংলিশ মিডিয়ামৰ কাৰণে। সো কি হ'ব এইটো? বাৰ্মিজ সকলে অসমক কৰা আক্ৰমণ। সো বাৰ্মিজ কিয় আহিব লগা হল? কি কথা? বাৰ্মিজৰ ৰজা কোন আছিলে? কোনে মাতি আনিছিলে? কেনেকে ওৱাৰ হৈছিলে? কি ওৱাৰ হৈছিলে? গিলাধাৰী তোমাৰ ঘাটৰ ওৱাৰ কি আছিলে? সো গোটেইখিনি আৰু ব্ৰিটিছৰ মানে কিয় আহিব লগা হল? ইয়াত থকা গোটেই কেইটা পইণ্ট আমি আজি এই সেশনটোত আলোচনা কৰিম। সো প্ৰথমে কি কোৱা হৈছে? বাৰ্মিজ ইনভেজন। সো বাৰ্মিজ সকলে মানে আক্ৰমণ। সো মানে ইনভেজন মানে কি? এটেক বা আক্ৰমণ। কি হয়? এটেক। ওকে। এটেক বা আক্ৰমণ। ঠিক আছে। সো এই এটেক তোমাৰ 3 টাইমছ কৰিছিলে। এবাৰ কৰিছিলে 18 তোমাৰ কিমানত? এবাৰ কৰিছিলে কিমানত? 1817ত। এবাৰ কৰিছিলে 1817ত, এবাৰ কৰিছিলে 1819ত, আৰু ফাইনেল কৰিছিলে 1821ত। ঠিক আছে। 1821। ওকে। সো এই ধৰণৰ গোটেই কাহিনীখিনি আমি কৰিম আজি এই ক্লাছটো আলোচনা কৰিম। আৰু বাৰ্মিজে যে এটেক কৰিছিলে, সো এটেক কৰাৰ কাৰণে ৰিজাল্ট কি পালো আমি? সেই ৰিজাল্টখিনি বিষয়ে আমি চাব লাগিব। ঠিক আছে। সেই ৰিজাল্টখিনি বিষয়ে আমি এই ক্লাছটোতে চাম। আৰু লগতে ফাৰ্স্ট এংলো বাৰ্মিজ ওয়াৰ। সো ফাৰ্স্ট এংলো বাৰ্মিজ ওয়াৰ মানে এংলো মানে ব্ৰিটিছক কোৱা হৈছিল। ঠিক আছে। সো ব্ৰিটিছক বা ইংলিছ পিপলক এংলো বুলি কোৱা হৈছিলে। সো এংলো বাৰ্মিজ ওয়াৰ ফাৰ্স্ট খন কেতিয়া হৈছিলে? আৰু ইয়ান্দাবু ট্ৰিটি কি হয়? এই ইয়ান্দাবু ট্ৰিটি মানে কি আমি সেই বিষয়ে জানিম। আৰু লগতে আমি জানিম যে ব্ৰিটিছে কেতিয়া অসমক কি কৰিলে? ৰুল কৰিবলৈ আৰম্ভ কৰিলে। সো ফৰ দা ফাৰ্স্ট টাইম অসমক ব্ৰিটিছৰ আন্ডাৰত লোৱা নাছিলে, বহুত পাছত লোৱা হৈছিলে। আৰু আমি মাতি আনিছিলো অসমক যে আহা তোমালোক কি কৰা? আমাক কি কৰা? লৈ লোৱা। ঠিক আছে। সো এই গোটেই কাহিনীটো কেনে কি হল এতিয়া আমি পঢ়িব ষ্টাৰ্ট কৰিছো। ডান। ওকে। সো চাবা প্ৰথমে আমাৰ প্ৰেগ্ৰাফ এই ধৰণে আছে। দা পিপল অফ আসাম ৰেফাৰ টু দা বাৰ্মিজ পিপল এজ মান। ওকে। সো কি বুলি কোৱা হয়? অসমৰ মানুহে বাৰ্মিজ পিপলক কি বুলি কোৱা হয়? মান। এটা 1 নম্বৰ কোৱেশ্চন হৈ গ'ল। ঠিক আছে। সো আজি ক্লাছ 10 সোশিয়েল সায়েন্সৰ পেপাৰ বহুত মানে বেলেগ ধৰণৰ আহিছে। সো তোমালোকে এতিয়াৰ পৰা ক্লিয়াৰ হৈ গলে পাছলে দিগদাৰ নহব। ডান। সো এণ্ড দা কিং অফ বাৰ্মা এজ মান ৰজা। আৰু মান সকলৰ যিজন ৰজা হ'ব তেওঁ কি বুলি কোৱা? মান ৰজা। ওকে। মান ৰজা। ওকে। সো the Burmese invasion of Assam constitute an important phase in the history of Assam. The political condition that prevailed on the eve of the Burmese invasion is the understood to know the circumstances which led to this invasion. So এই ইনভেশনটো কিয় হ'ব লগা হল? কেনে কি হল? তাৰ circumstances কি আছিলে? পৰিস্থিতি কি আছিলে? ৰিজাল্টস কি ওলালে? ঠিক আছে। সেই গোটেইখিনি কথা আমি আলোচনা কৰিম। পলিটিক্যাল কন্ডিশন। প্ৰথম কথা আহিলে ৰাজনৈতিক কাৰণ। পলিটিক্যাল কন্ডিশনৰ কাৰণে বাৰ্মিজ সকল কি হল? ইন্ডিয়ালৈ আহিব লগা হল। ঠিক আছে। সো কিয় আহিব লগা হল বুলি ক'লে আমি গম পাম যে প্ৰথমে দিছে পলিটিক্যাল কন্ডিশন মানে পলিটিক্স যিটো বস্তু। ওকে। সো দা ডেথ অফ আহোম কিং গৌৰীনাথ সিংহ। আহোম কিং বুলি ক'লে গম পাম আমি আহোম এটা কিয় ডাইনাষ্টি হয়। ঠিক আছে। 12 তোমাৰ কি হয়? 1228 খ্ৰীষ্টাব্দত তোমাৰ কি হয়? 1228 এডিত আহা এটা ডাইনাষ্টি হয়, যিটো তোমাৰ কি হয়? চুকাফাই প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে। কোনে প্ৰতিষ্ঠা কৰিছিলে? চুকাফাই প্ৰতিষ্ঠা কৰিছিলে। সো তেনেকে বহুত এবল ৰজা আছিলে। সো এবল ৰজা তোমাৰ একেবাৰে শেষত তুমি ভাল ৰজা মানে আহোমৰ একেবাৰে শেষৰ ফালৰ ভাল এবল ৰজাজনৰ নাম হল তোমাৰ কি? গৌৰীনাথ। ঠিক আছে। গৌৰীনাথ। ওকে। সো গৌৰীনাথৰ পাছত তুমি কি? তুমি মেনশনেবল ৰজা তুমি নোপোৱা। আৰু সো গৌৰীনাথ সিংহ তোমাৰ কি হয়? একেবাৰে শেষৰ ফালৰ ৰজা। এই গৌৰীনাথ সিংহৰ শেষৰ পৰা তোমাৰ কি হয়? এই ইনভেজন আৰম্ভ হ'বলৈ আৰম্ভ হয়। কাৰ ইনভেজন স্যাৰ? এই যেটো আমি এতিয়া পঢ়িব লৈছো বাৰ্মিজ ইনভেজন। ওকে। ঠিক আছে।
চাবা দ্য ডেথ অফ আহোম কিং গৌৰীনাথ সিংহ এইটো তোমাৰ ইয়াৰ জন্ম এইটো তোমাৰ ডেথ হৈছে হয়নে সো গৌৰীনাথ সিংহ তোমাৰ ডেথ হোৱাৰ পাছত কি ক'লে was followed by the accession of কমলেশ্বৰ সিংহ টু দা থ্ৰন ঠিক আছে সো আমি জানো যে এজন ৰজা যেতিয়া মৃত্যু হয় বা ডেড হয় সো পাছত বেলেগ এজন ৰজা কি কৰা এস্টাবলিশ কৰা হয় এজ এ কিং ওকে সো কি হল তোমাৰ আফটাৰ গৌৰীনাথ সিংহ কমলেশ্বৰ সিংহ কি কৰা হল এজন ৰজা হিচাপে তোমাৰ কি কৰি দিয়া হল মানে তোমাৰ থ্ৰন কৰি দিয়া হল ঠিক আছে সো কমলেশ্বৰ সিংহ কোন হয় তোমাৰ কমলেশ্বৰ সিংহ কোন হয় বুলি কল তোমাৰ গদাধৰ সিংহ যে আমি আগতে পাইছো আগৰ চেপ্টাৰত সো গদাধৰ সিংহৰ গ্ৰেণ্ডসনৰ নাম কি তোমাৰ কদম দীঘলা ঠিক আছে এই কদম দীঘলাৰ কি হয় সান হয় ওকে কি দীঘলা কদম দীঘলা ওকে সো কদম দীঘলা সান ঠিক আছে সো সান কি আছিলে নাম এজন হৈ গল তোমাৰ কমলেশ্বৰ সিংহ আৰু এজন চন্দ্ৰকান্ত পাহৰি ঠিক আছে কি নাম তোমাৰ কমলেশ্বৰ সিংহ ওকে এই কমল তোমাৰ কি হৈ গল কাৰ লৰা হৈ গল তোমাৰ এই কদম দীঘলাৰ লৰা হয় আৰু কদম দীঘলা কাৰ গ্ৰেণ্ডসন আছিলে গদাধৰ সিংহৰ গ্ৰেণ্ডসন আছিলে ঠিক আছে গদাধৰ সিংহৰ কি আছিলে গ্ৰেণ্ডসন ঠিক আছে গ্ৰেণ্ডসন ওকে গ্ৰেণ্ডসন কোন আছিলে তোমাৰ কদম দীঘলা আৰু কদম দীঘলাৰ তোমাৰ লৰা কোন হয় কমলেশ্বৰ সিংহ আৰু তেওঁ ৰজা পতা হৈছিলে কাৰ পাছতে গৌৰীনাথ সিংহ স্যাৰ এই কদম দীঘলাৰ নামটো ৰজা আমি কত পোৱা নাই কাৰণ কদম দীঘলা এবল ৰজা নাছিলে আৰু তেওঁ কি আছিলে কিছুমান ফিজিক্যালি মেইমড আছিলে যে তোমাৰ সেই সময়ত কিছুমান নিয়ম আছিলে ট্ৰেডিশন আছিলে যে যদি কাৰবাৰ কিবা যদি আঙুলি কটা থাকে কাণ কটা থাকে নাক ফুটা থাকে সো মানে যদি উপৰ সেট থাকে যদি ফুটা থাকে সো তেনেকুৱা ধৰণৰ মানুহ কি কৰিব নোৱাৰিব মানে ৰজা হ'ব নোৱাৰিব সো তেনেকুৱা কিবা ডেফিচিয়েন্সি আছিলে চাগে কদম দীঘলা সো সেইকাৰণে কি হল সান কি হল তোমাৰ ৰজা কাক পাতিলে কমলক ৰজা পাতিলে ঠিক আছে সো কমল তোমাৰ কি হয় কমলেশ্বৰ সিংহ শৰ্ট নেমটো মই এনেকৈ লৈ লৈছো হা সো কি হ'ব এতিয়া নামটো আমাৰ কদম দীঘলা ঠিক আছে ওকে সো কমলেশ্বৰ কি ৰজা হল টেকিং এডভান্টেজ অফ দা মুৱা ৰিভলিউন the Burmese king tried to intervene in the politics of Assam. They, along with the Singh force, helped the Muamorians when the later attacked Bengmora, present-day Tinsukia, in Upper Assam. Initially, the Burmese king did not help them. So, এটা কথাটো হৈ গল যে কি কৈছে গম পানে এই মুৱামৰিয়া ৰেভিলিয়ন নামৰ এটা ৰেভিলিয়ন আছিল কি ৰেভিলিয়ন স্যাৰ মুৱামৰিয়া এই মুৱামৰিয়াস আৰ দা কি তোমাৰ সত্ৰ ফলোৱাৰ হয় কি তোমাৰ সত্ৰবিলাক আছে ছাত্ৰা ঠিক আছে সো সত্ৰস ডিভোটি আছিল ওকে সো সত্ৰস ডিভোটি তেওঁলোক ফলোৱাৰ হয় সো তেওঁলোক বৈষ্ণৱায়ত বহুত বেছি বিশ্বাস কৰে সো ঠিক আছে সো এই সকল লোকক কি কোৱা হৈছিল আহোমৰ সময়ত আহোম সকলে বুলে অত্যাচাৰ কৰিছিল কাক তেওঁলোকক ঠিক আছে সো আহোম এট্ৰচিটিজ বিলাক তেওঁলোক কিব নোৱাৰিলে সহ্য কৰিব নোৱাৰি পেলাই এগেইনষ্ট দা আহোম কিংডম ঠিক আছে এই এগেইনষ্ট আহোম তেওঁলোকে এটা কি যুদ্ধৰ লাইক সিচুৱেশন সৃষ্টি কৰিলে যাক মুৱামৰিয়া ৰেভিলিয়ন বুলি কোৱা ঠিক আছে কাৰ এগেইনষ্টত আহোমৰ এগেইনষ্টত তেওঁলোকে কি ষ্টাৰ্ট কৰিলে ৰেভিলিয়ন আৰম্ভ কৰিলে যুদ্ধ আৰম্ভ কৰিলে তাক তোমাৰ কি বুলি কয় মুৱামৰিয়া ৰেভিলিয়ন ঠিক আছে এই মুৱামৰিয়া ৰেভিলিয়নত আহোমে ভাগ লৈছিলে না স্যাৰ নাই লোৱা ঠিক আছে তোমাৰ কি মৰাণ মটক যিসমূহ মানুহ আছিলে সো তেওঁলোকে ভাগ লোৱা বুলি আমি পাইছো ঠিক আছে সো কি হ'ব এতিয়া সেই সকল যেতিয়া তোমাৰ এই ৱাৰ যেতিয়া কি হ'ব ঠিক আছে তেওঁলোকে যেতিয়া এই ৱাৰত ভাগ লৈছিলে সো তেতিয়া তোমাৰ কি হল কাৰ এগেইনষ্ট আছে আহোমৰ এগেইনষ্টত ভাগ লৈছে ঠিক আছে সো আহোমৰ এগেইনষ্টত যেতিয়া তেওঁলোকে ভাগ লৈছিলে ঠিক আছে সো তেতিয়া এই মুৱামৰি সকলক হেল্প কৰিবৰ কাৰণে কোন আহিছিলে বাৰ্মিজ সকলে চেষ্টা কৰিছিলে যে আমি যাও কাৰণ আমিও আহোমক বেয়া পাওঁ ঠিক আছে সো আহোম কিংডম এটা কি নিয়াৰলি 600 ইয়াৰ্স ৰুল কৰা এটা ডাঙৰ কি হয় এটা আমাৰ ইতিহাসত লিখি থকা আমাৰ হিষ্ট্ৰীত থকা এটা কি ডাঙৰ এটা ডাইনাষ্টি হয় ঠিক আছে যে 600 ওচৰা-ওচৰি বছৰ কি হৈছিলে আমাৰ ৰুল কৰিছিলে সো আহোমক কি কৈছিলে বেয়া পাইছিলে কোনে বাৰ্মিজে সো আহোম যদি আতৰি যায় অসমত কি কৰিব পাৰিব এন্টাৰ হ'ব পাৰিব কোন বাৰ্মিজ ঠিক আছে সো সেইকাৰণে আহোমৰ এগেইনষ্টত থকা যিখিনি মুৱামৰিয়া মাই এনিমিজ এনিমি ইজ মাই ফ্ৰেন্ড কি হয় মাই এনিমিজ এনিমি ইজ মাই ফ্ৰেন্ড তাৰ মানে কি বুজিলা তুমি মাই এনিমিজ এনিমি ইজ মাই ফ্ৰেন্ড মানে কি বুজিলা মোৰ শত্ৰুৰ শত্ৰু কি হয় মোৰ বন্ধু হয়নে সো ই মোৰ শত্ৰু হয় ঠিক আছে ইয়াৰো ই শত্ৰু হয় ঠিক আছে সো ই মোৰ বন্ধু হলে কি বেয়া সো দুইটা লগ লাগি আমাৰ কমন এনিমি এটা ঠিক আছে সো কি হলে এই মুৱামৰিয়াই যিহেতু তোমাৰ কি আহোমৰ এগেইনষ্টত ফাইট কৰিছে সো আমিও হেল্প কৰি দিও ইহঁতৰ লগত ঠিক আছে সো আমিও হেল্প কৰিলো কাৰণ দুইটাই কমন এনিমি হৈ গ'ল আহোম ঠিক আছে সো এইখিনি প্লেন কি কৰিছিলে
তেওঁলোকে কৰিছিলে আৰু কৰি পেলাই চেষ্টা কৰিছিলে যে আহোমত কেনেবাকে এন্টাৰ কৰিব পাৰি নেকি কিন্তু নোৱাৰিলে they along with the Singphos help the Muamurians when they later attack Bengmora ঠিক আছে সো বহুত পাছত কি হলে সো তাতলি কইলে হেল্প কইলে Singpho সকলৰ লগ লাগি পেলাই কাৰ লগত Muamuri সকলক কি কইলে হেল্প কইলে when they later attacked Bengmora in Upper Assam ঠিক আছে initially the Burmese king did not help ঠিক আছে সো প্ৰথমে কিন্তু Burmese king হেল্প কৰিবলৈ চেষ্টা মানে হেল্প কৰিবলৈ কি কৰিছিলে ট্রাই কৰা নাছিলে ঠিক আছে পাছত কইলে it was only after repeated appeal that he decided to send an army to কিন্তু বহুতখিনি তোমাক কি হল বহুতখিনি এপিল কৰিলে বহুতখিনি ৰিকুৱেষ্ট কৰাৰ পাছতহে কইলে তোমাৰ আৰ্মি সেন্ড কৰিব কাৰণে বাৰ্মিজ কিংজন কি হল ৰেডি হল ঠিক আছে সো প্ৰথম আমি কাৰণটো কি পাইছো আমি পলিটিক্যাল কজ পাইছো সো পলিটিক্যাল কজটো আমি কি পালো পলিটিক্যাল কজটো কা আছিল তোমাৰ গয়নাৰ সিংহৰ ৰজা হল গয়নাৰ সিংহৰ ৰজা হোৱাৰ পাছত তোমাৰ কি হল গয়নাৰ সিংহ মৃত্যুৰ পাছত কমলেশ্বৰ সিংহ ৰজা বনিলে ঠিক আছে তাৰ মুয়ামুৰিয়া ৰিবিলিয়ন হল এই মুয়ামুৰিয়া ৰিবিলিয়নটোক তোমাৰ ষ্টপ কৰিবৰ কাৰণে কি হল বাই মুয়ামুৰি সকলৰ লগত লগ লাগি পেলাই ফাইট কৰিবৰ কাৰণে এগেইনষ্ট আহোম কোন আহিছিলে কোন আহিব ট্রাই কৰিছিলে তোমাৰ এইখিনি বাৰ্মিজ কিনি আহিব ট্রাই কৰিছিলে কাৰ লগত সিংফো সকলৰ লগত আসাম টু হেল্প দা মুয়ামুৰিজ ঠিক আছে সো মুয়ামুৰি সকলৰ হেল্প কৰিবৰ কাৰণে প্ৰথমে আহিব বিচৰা নাছিল কিন্তু বহুত এপিল কৰাৰ পাছত আহিলে ঠিক আছে দা আহোম প্ৰাইম মিনিষ্টাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠিক আছে এই বুঢ়াগোহাঁইটো এটা কি হয় তোমাৰ পোষ্ট হয় এটা কি হয় তোমাৰ পোষ্ট মানে কি এটা অফিস হয় ঠিক আছে এটা অফিচিয়াল যেনেকৈ আমাৰ ডিসি ঠিক আছে এডিসি ঠিক আছে এডিসি সো এই ধৰণৰ এটা পোষ্ট হয় কি বুঢ়াগোহাঁই ঠিক আছে সো সেই সময়ত তোমাৰ বুঢ়াগোহাঁই বুলি যিটো পোষ্ট আছিলে সেই পোষ্টত তোমাৰ কোন এপইন্টেড আছিলে তোমাৰ পূৰ্ণানন্দ ঠিক আছে সো পূৰ্ণানন্দ বুঢ়াগোহাঁই was appointed as বুঢ়াগোহাঁই and he also called prime minister ঠিক আছে the ahom prime minister was aware কিন্তু ahom prime minister পূৰ্ণানন্দ গম পাইছিলে যে too much foreign interference in internal matter would have adverse effect on the country's কি হ'ব ইন্টারেস্ট সো পূৰ্ণানন্দ বুঢ়াগোহাঁই কোন আহোমৰ হয় ঠিক আছে আহোমৰ এজন অফিসাৰ হয় ঠিক আছে আৰু মুয়ামুৰি ৰেভিলিয়ন কাৰ এগেইনষ্টত হৈছে আহোমৰ এগেইনষ্টত হৈছে ঠিক আছে সো পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰিয়েলাইজ কৰিলে তেওঁ ভাবিলে যে যদি এই মুয়ামুৰিয়া সকলে আমাৰ লগত ফাইট কৰিবৰ কাৰণে বাৰ্মাৰ পৰা মিয়ানমাৰৰ পৰা যদি সোলজাৰ্ছ লৈ আমাৰ লগত ফাইট কৰে যাক আমি মান বুলি জানো মানসকলক যদি লৈ পেল আমাৰ লগত ফাইট কৰে তেতিয়া হলে কি হ'ব আমাৰ যেটো আমাৰ সিকিউৰিটি কথা আছে ঠিক আছে আমাৰ দেশৰ আমাৰ ৰাজ্যৰ ভিতৰত বেলেগ এখন দেশৰ মানুহ আহি পেলাই ইন্টাৰফেয়াৰ কৰাটো বৰ এটা আমাৰ কাৰণে ভাল নহব সো জানি বুজি পূৰ্ণানন্দ বুঢ়াগোহাঁই কি কৰিলে হাৰি দিলে সো হাৰি পেলাই কি কৰিলে তেওঁলোক কি কৰিলে যে তোমালোকৰ আমি ফাইট নকৰো তোমালোকে নিজে যেনেকে তেনেকে তোমালোকৰ যেনেকে মন যায় ইন্ডিপেন্ডেন্টলি তোমালোক থাকা আমি একো তোমালোকক নকওঁ ঠিক আছে তেওঁলোক ল্যান্ড দি দিলে তেওঁলোক মাটি দি দিলে যে তোমালোক ক'ত থাকিবা জানানে তোমাক থাকিবা ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজত ঠিক আছে সো ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ জায়গাখিনি কি কৰিবা তোমালোকে ইন্ডিপেন্ডেন্টলি থাকা তোমালোকৰ ওপৰত কোনো কি নকয় ৰুল নকৰে ঠিক আছে সো এইটো কাম কৰিলে ভাল কৰিলে না পাইলে ওকে সো ফৰেন ইন্টাৰফেৰেন্স হোৱাৰ লগে লগে কি হ'ব তোমাৰ গুটেখন কি হ'ব ধ্বংস হৈ যাব on proclaiming their leader as the Bor Senapati ঠিক আছে Bor Senapati কলে যে তোমালোকৰ জন Bor Senapati আছে সেই Bor Senapati কৰা ৰুল কৰা তোমালোকৰ নিজৰ লগতে থাকা okay they thereafter became loyal towards the Ahom power so তেতিয়া পতলক আহোম পাৱাৰ প্ৰতি কি হল বৰটা বেয়া ভাৱ নাহিলে ভাল পালে ঠিক আছে আহোমক ভাল পালে okay as the Singphos and Khamtis along with Muamuria এই Singpho আৰু Khamti বুলি যে পাইছা এইবিলাকো এটা এটা তোমাৰ কি গ্ৰুপ অফ ৰুলাৰ হয় সৰু কিছুমান কি হয় গ্ৰুপ হয় Singpho মানুহসকলৰ এটা কমিউনিটি আছে সো তেওঁলোকে ৰুল কৰে বেলেগে Khamti সকলৰ বেলেগে ৰুল কৰে হয়নে সো as the Singpho and Khamti along with the Muamuri rebel had attacked the Ahom kingdom ঠিক আছে সো যেহেতু এই মুয়ামুৰি সকলক হেল্প কৰিবৰ কাৰণে তেওঁলোকৰ লগত Khamti সকলেও আৰু Singpho সকলেও ফাইট কৰিছিলে হয়নে ঠিক আছে had attacked the Ahom kingdom then the Buঢ়াগোহাঁই very diplomatically gave the Singpho chief আৰু সেই কাৰণে সম্পৰ্কটো এটা বেয়া হৈ যাব হয়নে সো মুয়ামুৰি সকলক সেপাৰেট কৰি দিলে তেওঁলোক ইন্ডিপেন্ডেন্ট কৰি দিলে সো ডিপ্লোমেটিক্যালি মানে কি তোমাৰ সিস্টেমেটিক্যালি কৰিলে কিছুমান টেঙৰ কৰি পেলাই ঠিক আছে তোমাৰ বহুত মানে বুদ্ধি এপ্লাই কৰিবলৈ কৰিলে তেওঁলোক কি কৰিলে ফুসুলালে সো কেনেকৈ ফুসুলালে সো যিজন তোমাৰ Singpho সকলৰ ৰজা আছিল বাইছনাক কি নামটো কি বিছানাক ওকে বিছানাক ওকে এই বিছানাকক কলে যে তুমি আমাৰ এজনী ছোৱালীকে বিয়া পাতা নামটো কি ৰঙিলি গাভৰু হয়নে সো ৰঙিলি গাভৰু তুমি কি কৰা বিয়া পাতা ওকে সো কাট দিলে ভাল সম্পৰ্ক এটা এস্টাবলিশ কৰিবৰ কাৰণে তো মানে ৰিলেশনটো ভালকে ৰাখিবৰ কাৰণে Singpho এজন ৰজা বিছানাকক কি দিলে তেওঁলোকৰ এজনী জিয়ৰী তেওঁলোকৰ এজনী গাৰ্ল ডটাৰ ৰঙিলি দি দিলে ঠিক আছে সো বিছানাই কি কৰিলে যদিও ৰঙিলিক বিছনাকক দিয়া হৈছিল ঠিক আছে তো বিছনাই কি কৰিলে এজন তেওঁ বাৰ্মিজ কিং সো বাৰ্মাৰ পৰা যে আহিছিল মানুহখিনি সেই বাৰ্মিজ কিং বডোপায়া
এই বাৰ্মিজ কিং বড়োপায়াক দি দিলে যে তুমিয়ে কি কৰা তুমিয়ে বিয়া পাতা তাইক মই বিয়া নাপাতো কাক দিলে বড়োপায়াক দি দিলে ঠিক আছে সো বড়োপায়া কোন বড়োপায়া এজন বাৰ্মিজ কিং হয় 6th নম্বৰৰ 6 নম্বৰৰ বাৰ্মিজ কিং কোন হৈ গল বড়োপায়া হৈ গল ঠিক আছে সো পূৰ্ণানন্দ কি হয় গম পালা তোমাক কি হয় গম পালা হেজন এজন কি হয় অফিচাৰ হয় কোৰ আহোমৰ ওকে আৰু বড়োপায়া কোন হয় এজন ৰজা হয় কোৰ বাৰ্মাৰ ওকে যিখিনি বাৰ্মাৰ পৰা বাৰ্মিজ মানসকল আহিছিলে তাৰ লগত তোমাৰ এই যিখিনি আছিল আমাৰ মোৱামৰীয়াৰ লগত ফাইট কৰিবৰ কাৰণে কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত সৰি আহোমৰ এগেইনষ্টত ঠিক আছে সো বড়োপায়াক দিলে যাতে ৰিলেশ্যনটো বেয়া নহয় তোমাক আমি মাতি আনিছিলো কিন্তু আমাক এটা ফাইট কৰিব নালাগে আমাক দৰকাৰ হোৱা নাই ফাইট আমাক কি হল আমাৰ ইন্টাৰনেল প্ৰবলেম আমাৰ ইন্টাৰনেল আমাৰ সিভিল মেটাৰ আছিল আমি সলভ কৰি ললো ঠিক আছে আইৰনিকেলি ইট ওয়াজ ৰঙিলি হু লেটাৰ অন হেল্পড বদন চন্দ্ৰ এগেইনষ্ট পূৰ্ণানন্দ আৰু পাছলৈ এই ৰঙিলিয়ে কি কৰিলে বোলে হেল্প কৰিলে কাক বদন চন্দ্ৰক হেল্প কৰিলে পূৰ্ণানন্দ এগেইনষ্টত সো এই দুটা পইণ্ট এতিয়া এৰিছো এই দুটা এইখিতে ৰাখা এনেকে সো যেতিয়া পূৰ্ণানন্দ কথা আহিব বদন চন্দ্ৰ কথা আহিব ডিটেইল ধুনিয়াকৈ কৈ দিম ঠিক আছে ওকে ইন কামৰূপ হৰদত্ত and বীৰদত্ত চৌধুৰী with the help of a Burgundian force of Bengal revolted against the Ahom okay so আকৌ এটা আহোমৰ এগেইনষ্টত আকৌ এটা প্ৰবলেম আৰম্ভ হ'ল সো প্ৰবলেমটো কি প্ৰবলেমটো তোমাৰ এই ধৰণৰ আছিল সো লাইক মোৱামৰীয়া এই মোৱামৰীয়া সকলৰ কাম কি আছিল এই মোৱামৰীয়া সকলে কাৰ এগেইনষ্টত ফাইট কৰিছিল এগেইনষ্ট কাৰ তেওঁলোক কাৰ এগেইনষ্ট আছিল তেওঁলোক এগেইনষ্ট আছিল কাৰ আহোম ওকে আহোমৰ এগেইনষ্ট আছিল ঠিক আছে সো আৰু এটা তোমাৰ ৰেবেল মানে ষ্টাৰ্ট হৈ গল হে ৰেবেলটোৰ নাম আছিল তোমাৰ দন্দুৱা দ্ৰু কি নাম দন্দুৱা দ্ৰু এই দন্দুৱা দ্ৰুক তোমাৰ দাণ্ডিয়া বুলি কোৱা হয় ঠিক আছে দাণ্ডিয়া ঠিক আছে দাণ্ডিয়া ৰেভিলিয়ন বুলিও কোৱা হয় ঠিক আছে এই দাণ্ডিয়া ৰেভিলিয়ন তোমাৰ লিড কৰিছিলে মানে ইয়াক তোমাৰ লিডাৰ আছিল দুজন মানুহ যাৰ নাম আছিল এজন হল তোমাৰ হৰদত্ত এজন হৈ গল তোমাৰ হৰদত্ত আৰু এজন হৈ গল বীৰদত্ত কোন হ'ব তোমাৰ বীৰদত্ত ঠিক আছে এই হৰদত্ত and বীৰদত্ত were two leaders who led the দন্দুৱা দ্ৰু or দাণ্ডিয়া দ্ৰু ঠিক আছে ওকে এই ৰেভিলিয়নটো কি কৰিলে আহোমৰ এগেইনষ্টতে তেওঁলোকে কৰিলে ষ্টাৰ্ট কৰিলে ঠিক আছে সো কোনটো ৰেভিলিয়ন আহোমৰ এগেইনষ্টৰ হৰদত্ত and বীৰদত্ত started a rebel which is known as কি দন্দুৱা দ্ৰু ঠিক আছে সো দিস ইজ নট দন্দুৱা দ্ৰু কত গল দন্দুৱা দ্ৰু আমি পাই যাম আগত ওকে ঠিক আছে এৰো দন্দুৱা দ্ৰু ওকে আৰু এই যেটো ৰেবেল কৰিছিলে এই ফাইট খনৰ লগত এই ওয়াৰটো যে কৰিব তেওঁলোক গৈছিলে বা এই ওয়াৰটো সাকসেসফুল নাই হোৱা সাপ্ৰেছ কৰা হৈছিলে ঠিক আছে এই ওয়াৰটোৰ লগত তেওঁলোক কিছুমান মানে কি সোলজাৰ আনিছিলে যিকে সোলজাৰ কোৱা হয় বুৰকেন্ডিজ কি বুলি কোৱা হয় বুৰকেন্ডিজ বুলি কোৱা হয় এই বুৰকেন্ডিজ মানে নাথিং বাট ইয়াত তোমাৰ কিছুমান কি পাঞ্জাবী মানুহ বা হিন্দুস্তানী কিছুমান সোলজাৰ লৈ পেলাই আহিছিলে ঠিক আছে পাঞ্জাবী হিন্দুস্তানী এই ধৰণৰ কিছুমান সোলজাৰ ঠিক আছে সো সোলজাৰ বিলাক লৈ পেলাই কলৈ আহিছিলে তেওঁলোক হৰদত্ত বীৰদত্ত ৰিভল্ট কৰিছিলে ঠিক আছে এই তোমাৰ বুৰকেন্ডিজ বিলাক ক'ত থাকে বেংগলত থকা কিছুমান কি হয় গ্ৰুপ অফ সোলজাৰ হয় ঠিক আছে যাক লগত লৈ পেলাই হৰদত্ত বীৰদত্ত আহোম কিঙৰ এগেইনষ্টত ফাইট কৰিছিলে দা বৰফুকন অফ গুৱাহাটী সো বৰফুকন এতিয়া গম পালো আমি এই যে বদন চন্দ্ৰ পাইছিলো যে আমি ঠিক আছে ইয়াৰ অলপ আগত আমি কি পাইছিলো বদন চন্দ্ৰ ওকে এই বদন চন্দ্ৰ যে আছিলে আহোম গাল কালদিল তোমাৰ বদন চন্দ্ৰ কত গল ওকে এই বদন চন্দ্ৰ তোমাৰ কি এজন বৰফুকন আছিলে সো যি ধৰণৰ বুঢ়া গোহাঁই এটা তোমাৰ পোষ্ট আছিলে বদন চন্দ্ৰ অলসো ওয়াজ এ পোষ্ট ঠিক আছে এটা কি অজব আছিলে জব আৰু সেই সময়ত তোমাৰ বৰফুকন আছিলে কোন বদন চন্দ্ৰ ঠিক আছে সো বদন চন্দ্ৰ বৰফুকন আছিলে সেই সময়ত দা বৰফুকন অফ গুৱাহাটী বদন চন্দ্ৰ আছিলে ঠিক আছে যি চাৰ্জত আছিলে লোৱা আসাম পাৰ্টটো কাৰণ ঠিক আছে কাৰণ আসামখন তেতিয়া তোমাৰ ব্ৰিটিছে দুভাগ কৰিছিলে মানে কি বুলি কৈছিলে যে এটা পাৰ্ট হয় কি লোৱা আসাম আৰু এটা পাৰ্ট কি আপাৰ আসাম ঠিক আছে সো লোৱা আসাম পাৰ্টৰ চিফ ইনচাৰ্জ ঠিক আছে আৰ্মি হওক বা মিলিটাৰী হওক চিফ ইনচাৰ্জ কোন আছিলে অসমৰ পৰা বদন চন্দ্ৰ বৰফুকন ওকে দেন কি হল আসাম ওয়াজ হেল্ড ৰেসপন্সিবল ফৰ দিস বাই পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠিক আছে ওকে সো যেহেতু এই গোটেই দন্দুৱা দ্ৰুটো কাৰ লিডাৰশ্বিপত তোমাৰ হৰদত্ত বীৰদত্তৰ লিডাৰশ্বিপত যে আহোম কিঙৰ এগেইনষ্টত যে দন্দুৱা দ্ৰু হৈছিলে এই দন্দুৱা দ্ৰুটো বোলে হেল্প কৰিছিলে বদন চন্দ্ৰ বৰফুকনে এই বুলি তোমাৰ কোনে তোমাৰ ব্লেম দিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই এই বুঢ়াগোহাঁই অলসো এ পোষ্ট বুঢ়াগোহাঁই অলসো এ পোষ্ট তোমাৰ ৰজাৰ পাছতে এটা পোষ্ট হয় যে ৰজাক কি কাম কৰিব লাগিব কেনে কৰিব লাগিব ওয়াৰ এখন কেনেকে হ্যান্ডেল কৰিব লাগিব এই গোটেই বিলাক তোমাৰ কোনে ইনফৰমেশন দিব কোনে তোমাৰ গোটেই বিলাক চোৱাচিতা কৰিব বুঢ়াগোহাঁই ঠিক আছে বুঢ়াগোহাঁই তোমাৰ ৰজা হ'ব নোৱাৰে কিন্তু ৰজাৰ পাছতে এটা পোষ্ট হয় ই কিন্তু কি হ'ব নোৱাৰে ৰজা হ'ব নোৱাৰে এই তোমাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই বাপেকৰ নাম আছিলে ঘনশ্যাম বুঢ়াগোহাঁই ঠিক আছে এই ঘনশ্যাম বুঢ়াগোহাঁই সান পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে সেই সময়ত মেইন মানুহ ঠিক আছে কাৰণ ৰজাৰ পাছজনে মেইন হয় ঠিক আছে ওকে সো এইজনে কি কৰিলে এইজনৰ পাছত কোন হ'ব তোমাৰ
বৰফুকন সো বৰফুকন মানে কোন ইয়াত আমি বৰদন চন্দ্ৰ বৰফুকন যাক বৰদন চন্দ্ৰ বৰফুকনক লোৱা আছাম পাৰ্টটো কাৰণ দিয়া হৈছিলে আৰু লোৱা আছাম পাৰ্টটো তোমাৰ কামৰূপৰ সাইডে তোমাৰ কি হৈছিলে আমি পাইছিলো অকমান আগত নে কামৰূপৰ সাইডে তোমাৰ কি হৈছিলে হৰদত্ত বিহৰদত্ত কি কৰিলে ৰিবেল ষ্টাৰ্ট কৰিলে কাৰ এগেইনষ্টত তোমাৰ আহোমৰ এগেইনষ্টত সো ইয়াত পুৰন্দৰ বুঢ়াগোহাঁই ভাবিলে যে এই গোটেই কনস্পিৰেচিটো এই গোটেই ফাইটটো গোটেই ৱাৰ লাইক সিচুৱেশ্যনটোৰ তোমাৰ হেল্পাৰ আছিলে কোন বোলে পুৰন্দৰ বুঢ়াগোহাঁই সৰি তোমাৰ বৰদন চন্দ্ৰ বৰফুকন ঠিক আছে সো সেইকাৰণে হেন্স হি ৱাজ ৰিপ্লেচ মানে আঁতৰাই দিলে কাৰণ বৰদন চন্দ্ৰ বৰফুকনক ক'লে যে তুমি আজিৰ পৰা বৰফুকন নহয় তোমাৰ জেগাত কলীয়া ভোমোৰা কালিয়া ভোমোৰা নহয় দেই কলীয়া ভোমোৰা ঠিক আছে কলীয়া ভোমোৰা কি কৰিলে নিউ বৰফুকন অফ গুৱাহাটী হিচাপে এপইণ্ট কৰিলে আগতে গুৱাহাটী বুলি কয় আৰু এতিয়া গুৱাহাটী বুলি কয় ইয়াত স্পেলিং ভুল নাই ঠিক আছে গুৱাহাটী অল দিছ শ্ব'ড ডিসস্যাটিসফ্যাকশন ইন দ্য মাইন্ড অফ বৰদন চন্দ্ৰ আৰু সেই তেতিয়াৰ পৰাই বৰদন চন্দ্ৰৰ মনত কি আহিলে বেয়া ভাৱ আহি গ'ল তেওঁ ছেটিছফাই নহয় আৰু ঠিক আছে সো ইমান ধুনীয়াকৈ মই কাম কৰিছো মোৰ এগেইনষ্টত তুমি কৰিলা ফাইট বা তুমি মোকে তুমি কৰিলা ৰিপ্লেচ কৰি দিলা ঠিক আছে সো সেইকাৰণে বৰদন চন্দ্ৰ কি হ'ল ছেটিছফেকশ্যনটো নাইকিয়া হৈ গ'ল ডিসস্যাটিসফ্যাকশন আহি গ'ল এগেইনষ্ট পূৰ্ণানন্দ ঠিক আছে এই পূৰ্ণানন্দ বুঢ়াগোহাঁই মানে এই পূৰ্ণানন্দক দেখিব নোৱাৰা হৈ আহিলে ঠিক আছে meanwhile সেই সময়তে কলীয়া ভোমোৰা was successful in suppressing the revolt of হৰদত্ত and বিহৰদত্ত popularly known as দন্দুৱা দ্ৰোহ এই দন্দুৱা দ্ৰোহক তোমাৰ কৰিলে সেই সময়ত কি কৰিলে কলীয়া ভোমোৰাই কৰিলে সাপ্ৰেছ কৰিলে মানে দমন কৰি দিলে ঠিক আছে কি কৰিলে দমন কৰি দিলে ডান ওকে নেক্সট কি আহিব এতিয়া নেক্সট আহিব যে ইন এপ্ৰিচিয়েশ্যন অফ হিজ ৱৰ্ক এই কলীয়া ভোমোৰাৰ কামটো দেখি ভাল পালে কলীয়া ভোমোৰাৰ কি কৰিলে কাম দেখি ভাল পালে ভাল পাই আহোমে এটা উপাধি দি দিলে টাইটেল এটা কনফাৰ্ট কৰিলে তাক ঠিক আছে আৰু টাইটেলটোৰ নাম কি প্ৰতাপ বল্লভ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট যে প্ৰতাপ বল্লভ এটা কি হয় টাইটেল হয় ঠিক আছে কাৰ কাৰণে কলীয়া ভোমোৰাৰ কাৰণে ঠিক আছে এই পিডিএফটো যদি লাগে মই আপলোড কৰি দিম মই যিখিনি আণ্ডাৰলাইন কৰিব গৈছোঁ এতিয়া যিবোৰ লিখি গৈছোঁ মই গোটেইখিনি দি দিম ঠিক আছে অ'কে অন কলীয়া ভোমোৰা it is said that কলীয়া ভোমোৰা made preparation for constructing a bridge on the Brahmaputra at Silghat ঠিক আছে শিলঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত কোৱা হৈছিলে যে বা শুনা পোৱা গৈছিলে যে কলীয়া ভোমোৰাই বোলে এখন দলং নিৰ্মাণ কৰিব খুজিছিলে কিন্তু তেওঁ মৰি থাকিলে হি ডিড নট এলাউ হিজ প্লেন ঠিক আছে তো যেতিয়া তোমাৰ ডেথ হৈ গ'ল ন তাৰ কাৰণে কামটো কি হ'ল তোমাৰ কমপ্লিট নহ'লে সো কমপ্লিট নোহোৱাৰ কাৰণে তেওঁ মেমৰিতে তোমাৰ কি হ'ল আমাৰ আসামত কি আছে এতিয়া সেই ব্ৰিজখন বনোৱা আছে হয়নে ইয়াৰ ফটো নাই ন ওকে আমাৰ আসামত কি হ'ল এতিয়া এই ব্ৰিজখন বনোৱা আছে এইখন দেখিছানে কলীয়া ভোমোৰা ব্ৰিজখন এইখন এই কলীয়া ভোমোৰা ব্ৰিজখন কাৰ তোমাৰ মেমৰিত বনোৱা হৈ গ'ল সেই কলীয়া ভোমোৰা মেমৰিত বনোৱা হৈ গ'ল ঠিক আছে দেন ওকে নেক্সট আহিলে বাৰ্মিজ খিনি কিয় আহিব লগা হ'ল সো বাৰ্মিজ খিনি আহাৰ কাৰণখিনি আমি জানিম এতিয়া যে কজেছ অফ দ্য বাৰ্মিজ ইনভেজন কি কাৰণে আহিলে তাত পূৰ্ণানন্দ বুঢ়াগোহাঁই কি কাম কৰিলে হিজ ৰোল কি আছিলে ঠিক আছে বাৰ্মিজ খিনি আনাত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ৰোল কি আছিলে সেইখিনি বিষয়ে চাম এতিয়া আমি পূৰ্ণানন্দ বুঢ়াগোহাঁই ডিউৰিং হিজ লাইফ টাইম was able to leave his mark on every branch of the administration পূৰ্ণানন্দ বুঢ়াগোহাঁই জীয়াই থকা সময়ত প্ৰতিটো জেগাতে তেওঁ কি কৈছিলে তেওঁ যে ইমান এবল আছিলে সেই এবলৰ মাৰ্কটো সকলো জেগাতে তেওঁ চিনাকি আছে তাৰমানে যিকোনো ফিল্ডতে পূৰ্ণানন্দ বুঢ়াগোহাঁই was able person ঠিক আছে সকলো সিচুৱেশ্যন তেওঁ কৈছিলে হ্যান্ডেল কৰিছিলে ফেচ কৰিছিলে কিংক হেল্প কৰিছিলে ঠিক আছে okay during the course of the Muamur rebellion সময়ত so Muamur rebellion কি আছিল এটা আহোমৰ এগেইনষ্ট স্টাৰ্ট কৰা এটা rebellion আছিল when Ahom king Gorinath Singh fled from his capital to Guwahati ঠিক আছে so Muamur rebellion সময়ত rebellion ইমানে বেছি হৈছিল যে Gorinath Singh পলাবলগীয়া হৈছিল so কলৈ পলাইছিল গুৱাহাটীলৈ পলাবলগীয়া হৈছিল ঠিক আছে the entire responsibility of the Ahom empire was borne by Purnananda আৰু গোটেই এম্পায়াৰটো গোটেই ৰাজ্যখনৰ দায়িত্ব কাৰ ওপৰত আহি গ'ল পূৰ্ণানন্দৰ ওপৰত আহি গ'ল ঠিক আছে his despotic and arrogant nature was however not liked by his countrymen তেওঁ অলপ অহংকাৰী আছিল এই অহংকাৰী হোৱাৰ কাৰণে দয়াশীল নোহোৱাৰ কাৰণে ঠিক আছে ডাউন টু আৰ্থ পাৰসন নোহোৱাৰ কাৰণে তাৰ কান্ট্ৰিমেন মানে তোমাৰ যিবিলাক মানে পিপল আছিল ন সো মানে আসামৰ পিপল বিলাক এটা কি কৈছিলে ভাল পোৱা নাছিল এডৱাৰ্ড গেট কোন গম পোৱা এজন হিষ্ট্ৰিয়ান হয় এজন কি হিষ্ট্ৰিয়ান হয় সো তেওঁ হিষ্ট্ৰি লিখিছে তেওঁ হিষ্ট্ৰিৰ পৰা এই লাইন বিলাক আমি লৈছো ঠিক আছে সো তেওঁ এজন কি ডাঙৰ এজন কি হিষ্ট্ৰিয়ান হয় তেওঁ লিখিছে যে এডৱাৰ্ড গেটৰ মতে বা এডৱাৰ্ড গেটে কৈছে যে এডৱাৰ্ড গেট was however of the opinion that after the Muamur rebellion it was because of the relentless effort of the efficient all-powerful Buঢ়াগোহাঁই that peace and order could be restored. So, Muamur rebellion সময়ত আসামৰ environment, আসামৰ situation বহুত বেছি বেয়া হৈছিলে, warlike situation anytime চলি আছিলে, ঠিক আছে? So, সেই situationটোৰ পৰা লাহে লাহে
টুৱাৰ্ডছ দ্য পিচ শান্তিৰ ফাললৈ কি হ'লে তোমাৰ এই পূৰ্ণানন্দ বুঢ়াগোহাঁই লৈ অনাত বহুত বেছি লিড কৰিছিলে চ' পূৰ্ণানন্দই এটা ভাইটেল ৰোল প্লে কৰিছিলে টু এষ্টাব্লিছ পিচ ইন দ্য ষ্টেট ঠিক আছে অ'কে could be restored. Purnananda Buragohai, by virtue of being the chief administrative head and done much to establish peace and order in the country. So, নিজৰ ৰাজ্যখনৰ ষ্টেটখনত কি হৈছিলে পিচ এষ্টাব্লিছ কৰিবৰ কাৰণে সকলোবিলাক কাম কৰিবৰ কাৰণে চেষ্টা কৰিছিলে ইয়াত সেই সময়ত it remained a subject of debate and discussion as to how his policies had strengthened the Ahom monarchy. So, Ahom monarchy, Ahom dynasty to সম্পূৰ্ণৰূপে ইমান ধুনীয়াকৈ কি পলিসি এপ্লাই কৰি পেলাই পিচ এষ্টাব্লিছ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে সেইখিনি কি হয় ডিসকাশন কৰিবলগীয়া কি হয় কথা হয় ঠিক আছে the economic condition of the people had deteriorated মানে কি তোমাৰ বেয়া হোৱা ঠিক আছে মানে বেড সিচুৱেশন ওকে বেড ওকে কি হয় তোমাৰ বেড মানে কি মানে বেয়া ওকে উইক হ'ব হয় না ঠিক আছে কি হ'ব তোমাৰ উইক হ'ব ওকে সো উইক হ'ব তাৰ মানে কি ডিটৰিয়েটেড ওকে সো সেই সময়ত তোমাৰ মই ৰিভলিউন হোৱাৰ পাছত কি হ'ল তোমাৰ ইকোনমিক কন্ডিশন টকা পইচা একদম নাইকিয়া হৈ গ'ল ৰাজ্যখনত also লগতে the Buragohai's long tenure was marked by stern measures which made a section of the official unhappy though they could not openly voice their dissatisfaction ঠিক আছে সো বুঢ়াগোহাঁই দীঘলীয়া সময়ৰ কাৰণে তেওঁ জবত আছিলে এজ এ বুঢ়াগোহাঁই আৰু বুঢ়াগোহাঁই এটা পোষ্ট হয় ডিসি যেনেকৈ এটা পোষ্ট হয় এসপি যেনেকৈ পোষ্ট হয় বুঢ়াগোহাঁই এটা পোষ্ট হয় এই বুঢ়াগোহাঁই পোষ্টটো বহুত দীঘলীয়াকৈ থকাৰ কাৰণে বাকি মানুহবিলাকৰ লগতে যিবিলাক বাকি তোমাৰ মহামন্ত্ৰী মন্ত্ৰী বৰগোহাঁই বৰফুকন যিবোৰ আছিলে তেওঁলোক আনহেপি আছিলে তেওঁ ঠিক আছে সো তেওঁ কি আছে তেওঁ তোমাৰ কামবিলাক ভাল নাপায় মানে তেওঁলোক ক্ৰুৱেল টাইপৰ ভাল নাপায় যদিও তেওঁলোকে ওপেনলি ক'ব নোৱাৰিছিলে ভয়েস এগেইনষ্ট কৰিব নোৱাৰিছিলে কাৰ এগেইনষ্টত বুঢ়াগোহাঁই এগেইনষ্টত কোন বুঢ়াগোহাঁই তোমাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই এগেইনষ্টত তেওঁলোকৰ ডিসস্যাটিসফেকশন বিলাক ক'ব নোৱাৰিছিলে তান ওকে নেক্সট তোমাৰ গোইনাথ সিংহৰ যেতিয়া মৃত্যু হ'ল ডেথ হ'ল উইদিন এ ইয়াৰ অফ এজিউমিং অফিচ সো ৰজা হোৱা এবছৰৰ ভিতৰতে যেতিয়া তেওঁ ঢুকালে পূৰ্ণানন্দই কি কৰিলে সেই ঢুকুৱা খবৰটো সিক্ৰেটকৈ ৰাখি দিলে নিউজটো সিক্ৰেটকৈ ৰাখি দিলে ঠিক আছে আৰু কাৰ নিউজটো এই যে গোইনাথ সিংহৰ ডেথ হ'ল এই ডেথ হোৱাৰ নিউজটো সিক্ৰেটকৈ ৰাখিলে আৰু ৰাখি পেলাই এজন সৰু ল'ৰা কমলেশ্বৰ আমি যে অলপ আগত পাইছিলোঁ কমলেশ্বৰ সিংহ ঠিক আছে এই কমলেশ্বৰ সিংহ কোন আছিলে মই ক'লো যে কদম দীঘলা মানে কদম দীঘলা চান কমলেশ্বৰ সিংহ কি পাতিলে ৰজা পাতি দিলে আৰু এজন কি সৰু ল'ৰা আছিলে ঠিক আছে অন দা আহোম থ্ৰন আহোমৰ ৰাজ্যৰ ৰজা পাতি দিলে এই নতুন যে লৰা ৰজাজন যে সৰু ল'ৰাজন যে পাতিলে এটা পাপেট আছিলে পাপেট মানে কি তোমাৰ এটা পুতলা টাইপ ঠিক আছে সো এজন সৰু ল'ৰা কি আইডিয়া আছে এজ এ কিং একো আইডিয়া নাই সো তেওঁ গভাৰ্ণ কৰিব সম্পূৰ্ণ কন্ট্ৰোল কৰিব কোনে সো সম্পূৰ্ণ কন্ট্ৰোল কৰিব কোনে তোমাৰ হেৰিয়ে কোনে বুঢ়াগোহাঁই কোন বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁই কন্ট্ৰোল কৰিব পূৰ্ণানন্দ বুঢ়াগোহাঁই নিজে ৰজা হ'ব লাগিছিলে হয়নে মানে গোইনাথ সিংহৰ পাছত মই কৈছো নাই এইটো এটা পোষ্ট হয় সো তেওঁ ৰজা হ'ব নোৱাৰে বাকি সব কাম কৰিব পাৰে ঠিক আছে সো ৰজা হ'বলৈ কি হয় তেওঁলোকৰ এটা হেৰিডিটি লাগে এটা কি হয় এটা হেৰিডিটি লাগে ওকে সো কমলেশ্বৰ সিংহক ৰজা পাতিলে আৰু এটা পাপেট হ'ল কাৰ হেণ্ডছ অফ পাৱাৰফুল বুঢ়াগোহাঁই ঠিক আছে এই বুঢ়াগোহাঁই এটা পাৱাৰফুল আছিলে মানুহে এই সময়ত এই বুঢ়াগোহাঁই ক'লে যেনেকৈ কয় তেনে কামবোৰ কৰিলে লাষ্টত তোমাৰ কমলেশ্বৰ সিংহ ঢুকালে 1810 ঠিক আছে তোমাৰ কেতিয়া ঢুকালে 1810 কি হ'ল কমলেশ্বৰ সিংহ ডাইড ওকে সো তেতিয়া কি কৰিলে আৰু এজন সৰু ল'ৰা নাম কি চন্দ্ৰকান্ত ঠিক আছে এই চন্দ্ৰকান্ত কি কৰিলে সিংহ কি কৰিলে ৰজা পাতি দিলে ঠিক আছে এ লাৰ্জ সেকশন অফ দা পিপল ডিসলাইক দা অটোক্ৰেটিক ফাংশনিং অফ দা বুঢ়াগোহাঁই সো বুঢ়াগোহাঁই যি মন যায় তাকে যে কৰি আছে এই কামটো বহুতখিনি মানুহে বেয়া পাইছিলে কি কৈছিলে বেয়া পাইছিলে কনস্পিৰেচিছ ষড়যন্ত্ৰ আৰম্ভ হৈ গ'ল ষড়যন্ত্ৰ তাক কেনেকৈ মাৰিব পাৰি হয়নে কেনেকৈ আঁতৰাব পাৰি কনস্পিৰেচিছ উই হ্যাডছ টু ৰিমুভ হিম ফ্ৰম পাৱাৰ সো বুঢ়াগোহাঁইক পাৱাৰৰ পৰা আঁতৰাবৰ কাৰণে মনে প্লেনিং আৰম্ভ হৈ গ'ল ইনফেক্ট during the reign of Komoleshwar Singha, a good number of individuals as well as officials organized a rebellion against the Buragohai. আৰু তোমাৰ এই কমলেশ্বৰ সিংহ থাকোতেও কি কৈছিলে এবাৰ অলপ অফিচিয়েল অলপ মানুহে ঠিক আছে এই এটা ৰেবিলিয়নো আৰম্ভ কৰিছিলে ঠিক আছে সেই ৰেবিলিয়নটো কাৰ এগেইনষ্টত এই বুঢ়াগোহাঁই কোন বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁই এগেইনষ্টত এটা ৰেবিলিয়ন আকৌ এটা আৰম্ভ কৰিছিলে সো প্ৰতিটো ৰেবিলিয়নৰ লগত মানে এজন মানুহ ফ্ৰণ্টত থাকিব লাগে হয়নে সো সকলো তোমাৰ যুদ্ধ কিয় এজন মানুহে আৰম্ভ কৰে যেনেকৈ আমি গান্ধীৰ বিষয়ে পাই আছো মানে সো গান্ধী আমুক আৰম্ভ কৰিছিলে তোমাৰ নন কৰ্পোৰেশ্যন আৰম্ভ কৰিছিলে কুইট ইণ্ডিয়া আৰম্ভ কৰিছিলে হয়নে সো অকল গান্ধী নাছিলে বহুত মানুহ আছিলে কিন্তু ষ্টাৰ্ট কৰা মানুহজন কোন গান্ধী লিড কৰা মানুহজন কোন গান্ধী সো এই সময়ত যিটো ৰেবিলিয়ন আৰম্ভ হৈছিলে সেই ৰেবিলিয়নটো আকৌ ষ্টাৰ্ট কৰা এজন মানুহ আছিলে নাম কি পানীমুৱা
সো মানুহজনৰ নামটোৰ পৰাই তোমাৰ কি হ'ল এই ৰেবিলিয়নটোৰ নামো ৰাখি দিয়া হ'ল কি ৰেবিলিয়ন তোমাৰ পানী মোৱা ৰেবিলিয়ন ঠিক আছে পানী মোৱা ৰেবিলিয়ন বুলি এটা ৰেবিলিয়নো আৰম্ভ কৰি দিলে ঠিক আছে কাৰ নামত পানী মোৱা নামত ঠিক আছে যদিও এটা কি হয় তোমাৰ সাপ্ৰেছ কৰি দিয়া হ'ল ঠিক আছে এইটো তোমাৰ কি সাপ্ৰেছ কৰি দিয়া হ'ল মানে কি তহঁতে মোক মাৰিবলৈ প্ল্যান কৰিছ ন এই প্ল্যানটো গম পাই পেলাই এই প্ল্যানটো কেনসেল কৰি দিলে ঠিক আছে মানে গম পাই গল as the Ahom king Chandrakanta grew up so Chandrakanta এটা সৰু ল'ৰা আছিলে তেওঁক ৰজা পাতিছিলে তেওঁ যেতিয়া ডাঙৰ হ'ল he began to dislike বুঢ়াগোহাঁই তেওঁ এই বুঢ়াগোহাঁইক বেয়া পাবলৈ আৰম্ভ কৰিলে চন্দ্ৰকান্ত সিংহই কৰিলে বুঢ়াগোহাঁইক বেয়া পাবলৈ ষ্টাৰ্ট কৰিলে he stuck up friendship with a youth named Satram so Satram নামৰ সৰু ল'ৰা এটাক লগত লৈ পেলাই কৰিলে ফ্ৰেণ্ডশ্বিপ পাতিলে কোনে তোমাৰ চন্দ্ৰকান্ত সিংহই ঠিক আছে Satram was made the চাৰিঙীয়া ফুকন so চাৰিঙীয়া ফুকনো এটা পদ হয় পোষ্ট হয় ঠিক আছে এটা জব হয় পোষ্ট এটা কি হয় তোমাৰ জব হয় ঠিক আছে কোনটো এই চাৰিঙীয়া ফুকন এটা কি হয় জব হয় ঠিক আছে and was also given a seat near the king ঠিক আছে সো কিঙৰ চকীখনৰ কাষতে তোমাক কাক দি দিলে এই চাৰিঙীয়া ফুকনক দি দিলে চাৰিঙীয়া ফুকনৰ নাম কি সতৰাম মানে সতৰাম কোন তোমাৰ ফ্ৰেন্ড হয় কাৰ ফ্ৰেন্ড হয় ফ্ৰেন্ড অফ চন্দ্ৰকান্ত সিংহ ওকে না সতৰাম যে ডাঙৰ হৈ আহিলে সি বহুত অহংকাৰী হৈ গল আৰু সি কাৰ কথা নুশুনে সকলোকে অবে নকৰে ঠিক আছে ৰিফিউজ কৰে কাকো অবে নকৰে ডিজবে কৰে হি কি কৰিলে slowly and gradually he even thought of assuming all power by getting rid of the বুঢ়া গোহাঁই ঠিক আছে সি কি কৰিলে সি উলুটাই বুঢ়া গোহাঁইকে সাইড কৰিবলৈ বিচাৰিলে কোনে তোমাৰ কি হৰিয়ে কোনে সতৰামে ঠিক আছে ওকে সো সতৰামক আঁতৰাবৰ কাৰণে ষড়যন্ত্ৰ কৰিব লাগিব কনস্পিৰেচি কৰিব লাগিব বাট লাইক দ্য আৰ্লি আগতে যেনে কনস্পিৰেচি বিলাক মানে কৰিছিলে এই বুঢ়া গোহাঁইক মাৰিবৰ কাৰণে সো এইবাৰো হি কনস্পিৰেচিটো তোমাৰ কি হ'ল ডিটেক্ট কৰিলে ধৰা পেলাই দিলে কোনে পূৰ্ণানন্দ বুঢ়া গোহাঁই all conspirators with the exception of Satram Satramৰ বাহিৰে তাৰ লগত যিমানখিনি আছিল সকলোকে ফাঁসি দি দিয়া হ'ল ঠিক আছে অলদো যদিও Satram escape যদিও Satram পলালে কিয় পলা পাইলে Satram কিয় পলালে কাৰণ Satram কি the knows by taking refuge with the king so ৰজাৰ ওচৰত থকাৰ কাৰণে ৰজাৰ লগত যে ভাল আছিল সেই কাৰণে ফাঁসিৰ পৰা বাচিলে সো ফাঁসিৰ পৰা বাচিলে যদিও তা কি কৰা হ'ল তোমাৰ ঘৰৰ পৰা খেদি দিয়া হ'ল কুলে নামৰূপলে সো নামৰূপলে তাৰ ৰাজ্যৰ পৰা খেদি দিয়া হ'ল যে তুমি নামৰূপলে যোৱা ঠিক আছে সো নামৰূপত কি হ'ল কিছুমান নগাৰ হাতত মৃত্যু হৈ গ'ল কাহিনী খতম কাৰ সতৰামৰ কাহিনী খতম এতিয়া আমাৰ নাটকত আমাৰ ড্ৰামা যেটা কোন কোন চলি আছে আমাৰ এটা লাইনত কোন আছে চন্দ্ৰকান্ত সিংহ আছে পূৰ্ণানন্দ বুঢ়া গোহাঁই আছে সতৰাম খতম ঠিক আছে ওকে এই বদনটো আছে বদন কোন আছিল এই বদনক যে বেয়া পাইছিলে কিয় বেয়া পাইছিলে ই যে বোলে দণ্ডুৱা দুহৰ লগত জড়িত আছে বুলি কৈছিলে কিন্তু হি জড়িত নাছিলে চাগে হয়নে সো কি জড়িত আছে কৈছিলে হয়নে সো কি হ'ল কনফ্লিক্ট হ'ল কাৰ মাজত বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দৰ মাজত যে কনফ্লিক্ট হ'ল এই কনফ্লিক্টটো তোমাৰ কি হয় বাৰ্মিজ খিনি তোমাৰ ইণ্ডিয়ালৈ অহাৰ কাৰণে এটা কাৰণ হয় ঠিক আছে সো কি হয় বাৰ্মিজ খিনি ইণ্ডিয়ালৈ অহাৰ এটা কাৰণ কোন হয় এই বদন চন্দ্ৰৰ লগত পূৰ্ণানন্দ যে কনফ্লিক্ট যে কাজিয়া এইটো এটা কাৰণ হয় ঠিক আছে ওকে The suspicion of the involvement of Bodhan Chandra Borphukan in Danduwa Dhru deteriorated the relation between Purnananda and কি হয় তোমাৰ বদন ঠিক আছে সো এই যে তেওঁ যে সন্দেহ কৰিলে এই সন্দেহতে তেওঁলোকৰ মাজৰ সম্পৰ্কটো কি হ'ল বহুত বেছি বেয়া কৰি দিলে বদন was replaced by কলিয়া ভুমুৰা আমি আগতে পালো যে কলিয়া ভুমুৰা কি কৰিলে বদনৰ জায়গাত লৈ আহিলে as the new Borphukan subsequently তাৰ ৰিজাল্টটো কি পালো আমি পূৰ্ণানন্দ বুঢ়া গোহাঁই came to know that পূৰ্ণানন্দ বুঢ়া গোহাঁই গম পালে যে বদন বৰফুকন was also involved along with Satram in the plot to assassinate him এই যে অকমান দেৰি আগত যে Satramৰ লগত লগ লাগি যে পূৰ্ণানন্দ বুঢ়াই যে মাৰিবলৈ এটা কনস্পিৰেচি কৰিছিলে সেইটোতো বোলে কোন জড়িত হৈ আছে বুলি ভাবিলে তেওঁ বদন বৰফুকন ওকে সো however যদিও বা the marriage of Purnananda's son Uresanath with Badan's daughter Tizo Gavaru brought some improvement in the relationship যদিও তেওঁলোকৰ মাজত বেয়া পোৱা পুই ভাব আছে যদিও তেওঁলোকৰ মাজত বেয়া পোৱা পুই ভাব আছে এটো তোমাৰ কোন হৈ গল এটো হৈ গল তোমাৰ কোন আছিল আমাৰ বৰগোহাঁই ঠিক আছে আৰু এটো তোমাৰ কি হৈ গল ঠিক আছে ওকে বুঢ়া গোহাঁই সৰি নট বৰগোহাঁই বুঢ়া গোহাঁই ঠিক আছে এজন হৈ গল আমাৰ বুঢ়া গোহাঁই আৰু এজন হৈ গল বদন ওকে বদন মানে কোন বৰফুকন ঠিক আছে বদন ওকে কি কইলে এই বুঢ়া গোহাঁই এটা লৰা আছিল নামটো তোমাৰ কি বুলি কলো মই নামটো কি আছে তাৰ ভাগ অৰেছানাথ কি আছিল অৰেছানাথ ঠিক আছে এই অৰেছানাথে কি কইলে বিয়া পাতিলে কাক এই বদনৰ জিয়েকৰ নাম কি পিজৌ গাভৰু ওকে এই পিজৌক যেতিয়া বিয়া পাতিলে সো দুইজন তোমাৰ কি হল
সম্পৰ্ক হৈ গ'ল হয়নে সো দুজন তোমাৰ সম্পৰ্ক হৈ গ'ল সো এই সম্পৰ্কটো হোৱাৰ কাৰণে এই ইমপ্ৰুভমেন্টটো হোৱাৰ কাৰণে তেওঁলোকৰ মাজত কি হ'ল ৰিলেচনটো অলপমান কি হ'ল ইমপ্ৰুভমেন্ট হ'ল অলপমান কি হ'ল তোমাৰ ভাল হ'ল ঠিক আছে এই ৰিলেচনটো কি হ'ল অলপমান ভাল হৈ গ'ল ঠিক আছে ওকে সো when কলিয়া ভুমুৰা ডাইড আৰু যেতিয়া কলিয়া ভুমুৰা মৰিলে ঠিক আছে যেতিয়া তোমাৰ কি হয় কলিয়া ভুমুৰা যেতিয়া মৰিলে সো এই পেজটোত মই এই এপটোত চলাবলৈ বহুত বেয়া পাওঁ কেতিয়া ডাঙৰ হৈ যায় কেতিয়া সৰু হৈ যায় গম নাপায় কিন্তু ইয়াত কি হয় পিডিএফ ওপেন কৰিবলৈ বহুত ভাল আমি সাইজখিনি মিলাবলৈ ভাল হয়নে ওকে তো কি হ'ল এক সেকেন্ড চোৱা যদিও তোমাৰ কি হ'ল বিয়া কাক দিলে ওকে কাক দিয়ে তোমাৰ পিজো গাভৰুক বিয়া দিলে ঠিক আছে আৰু এটা কি ৰিলেচনটো ভাল কৰিলে সো when কলিয়া ভুমুৰা ডাইড তো যেতিয়া কলিয়া ভুমুৰা কি হ'ল মৃত্যু হ'ল ঠিক আছে যেতিয়া কলিয়া ভুমুৰা কি হ'ল তোমাৰ ডেড হ'ল তেতিয়া কি হ'ল বৰ্ধন চন্দ্ৰ ওয়াজ এপইন্টেড তেতিয়া বৰ্ধনক কি কৰিলে এপইন্ট কৰি দিয়া হ'ল বৰফুকন হিচাপে ক'ত গুৱাহাটী আকৌ লোৱাৰ আসাম পাৰ্টত দিলে যে তুমি কি গুৱাহাটী বৰফুকন হৈ থাকা বাট হি শুন কিন্তু হি সোনকালে কি কৰিলে অপ্ৰেছিভ হৈ গ'ল সো হি অহংকাৰী আকৌ হ'বলৈ আৰম্ভ কৰিলে মানে হি বেলেগৰ ওপৰত শাসন কৰিবলৈ কাৰণে আকৌ বেছি আৰম্ভ কৰি দিলে ঠিক আছে এণ্ড ইট ইজ সেড ডেট আৰু কোৱা হয় যে হি ইভেন মিসএপ্ৰোপ্ৰিয়েটেড দ্য গোল্ড এণ্ড সিলভাৰ অফ কামাখ্যা হাজো এণ্ড আদাৰ টেম্পল সো কোৱা হয় যে বোলে তোমাৰ কি বোলে বৰ্ধন চন্দ্ৰ বৰফুকনে বুলি কি কৰিলে সো টেম্পল বিলাক যি আছে কামাখ্যা মন্দিৰ হাজোৰ পোৱামক্কা সো এইবিলাক তোমাৰ টেম্পল বিলাকৰ পৰা কৰিলে সোণ বিলাক আৰু সিলভাৰ বিলাক বোলে হি চুৰ কৰে বা হি নিজৰ আন্দাৰত লৈ লয় ঠিক আছে ফাৰ্দাৰ মানে আগলৈ দ্য এট্ৰচিটিজ মানে যিবিলাক তোমাৰ টৰ্চাৰ বিলাক হয়নে হি কমিটেড অন দ্য ইনহেবিটেন্টছ অফ গুৱাহাটী মেড লাইফ মিজাৰেবল ঠিক আছে সো গুৱাহাটীৰ মানুহবিলাকৰ তোমাৰ লাইফ বিলাক দুখজনক লাইফ হৈ গ'ল ঠিক আছে সো তাৰ মানুহবিলাক তেওঁলোকে টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰিলে when the বুঢ়াগোহাঁই issued prohibitory order on opium তোমাৰ ভাং হয় না ভাং বা কানি ওকে সো এইবিলাক কি হয় তোমাৰ কিছুমান তোমাৰ কি নিচা থকা বস্তু হয় না এই নিচা থকা বস্তুবিলাক ইউজ কৰাত বেন কৰি ৰাখিছিলে কোনে তোমাৰ ৰজাই ঠিক আছে সো ৰজাই তুমি কৈছিলে বেন কৰি ৰাখিছিলে সো বেন কৰি ৰখা এই বস্তুখিনি কি কৰিলে বোলে এই যে বেন কৰিবলৈ যে অৰ্ডাৰ দিছিলে এইবিলাক বস্তু the Borfukon did not implement the order so Borfukon order to applicable বা implement নকৰিলে মানুহবিলাক নকলে যে এটো বেন হ'ব লাগে much to the annoyance of the বুঢ়াগোহাঁই so বুঢ়াগোহাঁই কামত তোমাৰ বৰ বেয়া পালে নে তোমাৰ ৰজাই বৰ বেয়া পালে ঠিক আছে ওকে so কাৰ কামত বৰফুকনৰ কামত সৰি দা বৰফুকন did not so বৰফুকনৰ কামত তোমাৰ বুঢ়াগোহাঁই কোন বুঢ়াগোহাঁই পূৰ্ণানন্দই বহুত বেছি বেয়া পালে আৰু এই ধৰণে তেওঁলোক দুজনৰ মাজত তোমাৰ কি হ'ল এই মানে বেয়া ভাৱটো চলি থাকিলে ঠিক আছে ওকে সিঙ্গুল হাতটো ডাঙৰ হৈ যায় কিয় ঠিক আছে ওকে the atrocities of বৰ্ধন চন্দ্ৰ had become so unbearable সহ্য কৰা বাহিৰত হৈ গ'ল মানে ইমানে তেওঁ কি অত্যাচাৰ মানে কি মানুহ কি কৰিলে অত্যাচাৰ কৰিবলৈ ধৰিলে সো কি হ'ল মানে মানুহবিলাকে ভাল নোপোৱা হৈ গ'ল that the বুঢ়াগোহাঁই ডিসাইডেড আৰু তেতিয়া বুঢ়াগোহাঁই ভাবিলে যে তাক আমি আঁতৰাই দিব লাগে সো আঁতৰাই দিয়া কথাটো কি হ'ল তোমাৰ গম পাই গ'ল বৰ্ধনে কেনে গম পালে বৰ্ধনৰ যিয়ে ককে বৰ্ধন চন্দ্ৰৰ যিয়ে ককে তোমাৰ এই বুঢ়াগোহাঁই যিয়ে বুঢ়াগোহাঁই পিতে কলে না নাজানো আনিছিলে হয়নে সো কি কৰিলে তোমাৰ গম পাই গ'ল সো গম পাই পেলাই কৰিলে যে আমাৰ হেৰিয়ে মোক সৰু দেউতাই তোমাক ধৰা প্লেন কৰিছে দেই তুমি পলোৱা ঠিক আছে দা বৰফুকন ফ্লেড টু বেংগল সো বেংগললৈ বৰফুকন পলাই দিলে কোন বৰফুকন বৰ্ধন চন্দ্ৰ বৰফুকন কি হ'ল বেংগললৈ পলাই দিলে as he was warned beforehand by his daughter so যিয়ে কৰিলে যে তোমাক ধৰিব তুমি পলাই দিয়া যিয়েকৰ নাম কৰিছিলে পিজো কাপুৰ হয়নে বৰ্ধন মেট ডেভিড স্কট তাত গৈ পেলাই বৰ্ধনে ডেভিড স্কটক লগ পালে এজন কি হয় ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এজন অফিচাৰ হয় ডেভিড স্কটক লগ পালে ক'ত ৰংপুৰৰ ক'ত বেংগলত ঠিক আছে ওকে বিফৰ হিজ এৰাইভেল ইন কলকাতা there he made appeals for British military help for himself and King Chandrakanta against Purnananda তেওঁ কলেগে কোনে বৰ্ধনে কলেগে যে মোক হেল্প কৰক মোৰ লগতে মোৰ ৰজা চন্দ্ৰকান্তকো হেল্প কৰক আপুনি কি কৰক মোৰ লগতে মোৰ ৰজা চন্দ্ৰকান্তকো হেল্প কৰক বোলে কাৰ পৰা হেল্প লাগে এই পূৰ্ণানন্দৰ কাৰণে ফাইট কৰংগে বলক পূৰ্ণানন্দৰ পৰা আমাক কি কৰক সেফটি দিয়ক এই পূৰ্ণানন্দ মানটো ভাল নহয় ই আমাক খেদিছে ঠিক আছে সব ব্ৰিটিছে গম পায় পূৰ্ণানন্দৰ কাম কাজ বিলাক ব্ৰিটিছে অলপ জানে লয়ালিটিৰ কথা ব্ৰিটিছে জানে ঠিক আছে আৰু ব্ৰিটিছে তেতিয়া তোমাৰ আকৌ এবাৰ কৈ দিলে যে he even presented the British Governor General two letters of Ahom King so চন্দ্ৰকান্ত সিংহই লিখি দিয়া দুখন লেটাৰো তেওঁ দেখুৱালে বোলে কাক এই ডেভিড স্কটক কিন্তু ডেভিড স্কটে তথাপি ক'লে যে নহব মই নাযাওঁ মই বেলেগৰ জেগাৰ বেলেগ ৰাজ্যত গৈ পেলাই মই তেওঁলোকৰ ইন্টাৰফেয়াৰ নকৰো তেওঁলোকৰ ইন্টাৰনেল মেটাৰত মই ইন্টাৰফেয়াৰ নকৰো মই মাজত কি নুহুমাও ঠিক আছে সো ব্ৰিটিছে ডাইৰেক্ট কৈ দিলে চোৱা
ব্ৰিটিছ আমাৰ চোৱা সেই সময়ত ব্ৰিটিছ ক'ত গোটেই ভাৰতৰ বেলেগ বেলেগ জেগাত ব্ৰিটিছে ৰাজ কৰি আছে কিন্তু অসমত তেতিয়ালৈকে নাই মাটি আনিবলৈ গৈছিলে প্ৰথমবাৰ তেতিয়া ব্ৰিটিছে ৰিফিউজ কৰিলে যে আমি বেলেগৰ ইণ্টাৰনেল যিবিলাক মামলা হ'ব ইণ্টাৰনেল মেটাৰত আমি কি নকৰোঁ ইণ্টাৰফেয়াৰ নকৰোঁ চ' ব্ৰিটিছে ডিনাই কৰি দিলে আমি নাযাওঁ তুমি যি কোৱা কৰাগে যোৱা ঠিক আছে চ' তেতিয়া কি কৰিলে উপায় নাপায় কি কৰিলে ব্ৰিটিছ গভৰ্ণমেণ্ট ৱাজ অলছ' এৱেৰ অফ পূৰ্ণানন্দছ লয়েলিটি ঠিক আছে চ' পূৰ্ণানন্দ কামৰ কথা ব্ৰিটিছে জানে তেওঁ যে ডিউটি কিমান ভালকে কৰে চ' জানে চ' তেওঁ এগেইনষ্টত কি কৰিছিলে ব্ৰিটিছেও তোমাৰ একশ্যন ল'বলৈ ভয় কৰিছিলে বা ৰেছপেক্ট কৰিছিলে কাক পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠিক আছে এণ্ড দে আৰ বাই ডিড নট এগ্ৰি টু হেল্প বৰ্ডন এগেইনষ্ট হিম চ' সেইকাৰণে বৰ্ডনক হেল্প কৰিবৰ কাৰণে কি কৰিলে তোমাৰ ডিছৰেগাৰ্ড কৰি দিলে বা ডিনাই কৰি দিলে ডান অ'কে চ' এতিয়া বাৰ্মিজ ইণ্টাৰফেৰেঞ্চ আৰম্ভ হ'ব ঠিক আছে চ' বাৰ্মিজ বিলাকে ইণ্টাৰফেয়াৰ কৰিব ব্ৰিটিছ ইণ্টাৰফেয়াৰ নকৰিলে ঠিক আছে চ' বাৰ্মিজ ইণ্টাৰফেয়াৰ কৰিব চ' তুমি ঘৰৰ মানুহৰ লগত ফাইট কৰিবৰ কাৰণে তুমি যদি বেলেগ এটা পৰিয়ালৰ এটা মানুহক হায়াৰ কৰি আনা ইটো ভাল পাবই হয়নে ই ভাল পাবই আহিবলৈ ঠিক আছে চ' ই আহি পেলাই তোমাক ক'ব লাহেকে তোমাক কব্জা কৰি ল'ব ঠিক আছে অ'কে ডান চ' এতিয়া কি হ'ল তোমাৰ বাৰ্মিজ ইনভেনশ্যন হ'ব বা বাৰ্মিজ ইণ্টাৰফেয়াৰ চ' এতিয়ালৈকে ইনভেজন নাই হোৱা বাৰ্মিজে শাসন নাই হোৱা আৰম্ভ চ' বাৰ্মিজ জাষ্ট মানে কি বুলি কয় এণ্টাৰ কৰিব ক'ত এণ্টাৰ কৰিব হেল্প কৰিবৰ কাৰণে কাক আহোমৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে বৰ্ডনক হেল্প কৰিব বিং ৰিফিউজ ব্ৰিটিছ হেল্প চ' ব্ৰিটিছে যে হেল্প কৰিব যে ৰিফিউজ কৰিলে তেতিয়া বৰ্ডন ক'ত গ'ল বাৰ্মিজৰ এজন ৰিপ্ৰেজেণ্টেটিভ আহিছিলে তালৈ ঠিক আছে সেই কালকাতালৈ এজন কি বাৰ্মিজৰ ৰিপ্ৰেজেণ্টেটিভ আহিছিলে সেই বাৰ্মিজৰ ৰিপ্ৰেজেণ্টেটিভ লগত কথা পাতি পেলাই ক'লে যে মোক কিবা হেল্প কৰিব পাৰিবা নেকি তোমালোকৰ ৰজাই মোক কিবা হেল্প কৰিব নেকি যে মই গম নাপাম নহয় তুমি যাব লাগিব আমাৰ ৰজাৰ ওচৰলৈ ব'লা তেতিয়াহ'লে যাওঁ তাত গৈ কথা পাতি চাওঁ কি কৰে হয়নে চ' এলং উইথ দ্য বাৰ্মিজ ৰিপ্ৰেজেণ্টেটিভজনৰ লগত তোমাৰ কি হ'ল গুচি গ'ল ঠিক আছে বাৰ্মিজ এই এজেণ্টজনৰ লগত গুচি গ'ল ক'লে অমৰাপুৰ এই অমৰাপুৰ কেপিটেল হয় কাৰ কেপিটেল তোমাৰ বাৰ্মাৰ কেপিটেল ঠিক আছে বাৰ্মাৰ কেপিটেল কি হয় অমৰাপুৰ সেই অমৰাপুৰলৈ গুচি গ'ল ঠিক আছে ৰজাৰ কিছুমান হেল্প পাম নেকি ভাবি পেলাই গুচি গ'ল ঠিক আছে এই পূৰ্ণানন্দ বুঢ়াগোহাঁই যি এট্ৰচিটি আছিলে এই এট্ৰচিটি মানে এণ্ড কৰিবৰ কাৰণে ঠিক আছে এই পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰুলটো নাইকিয়া কৰিবৰ কাৰণে হেল্প বিচাৰি পেলাই ক'ত গ'ল অমৰাপুৰলৈ গ'ল ক'ত ম্যানমাৰ বাৰ্মা there were many reasons for the Burmese king to help Bharat Chandra ঠিক আছে সো বাৰ্মিজ বিলাকে ভালেই পালে সো তেওঁলোকৰ হাতত বহুত ৰিজন আছে যে কিয় হেল্প কৰিব why we should help you ঠিক আছে তাৰ আৰত কেইবাটাও ৰিজন আছে সো সেই ৰিজন কেইটা হ'ল যে প্ৰথমটো হৈ গ'ল since the days of king অলংপায়া ঠিক আছে এই অলংপায়া যে আছে এই অলংপায়া ফাৰ্ষ্ট ৰজা হয় ফাউণ্ডাৰ হয় তেওঁলোকৰ ডাইনাষ্টিটো কোনটো ডাইনাষ্টি বাৰ্মিজ যিখিনি আছিলে সব বাৰ্মাত থকা যেটো ডাইনাষ্টি সেই ডাইনাষ্টিটোৰ ফাউণ্ডাৰ ৰজা কি নাম অলংপায়া যেনেকৈ আমাৰ ইয়াত আহোম ডাইনাষ্টিৰ ফাউণ্ডাৰ কিং চুকাফা সো তেনেকৈ তোমাৰ কি হয় অলংপায়া এই অলংপায়াৰ দিনৰ পৰাই বোলে since the days of king অলংপায়া effort have been made for extension of frontier তেওঁলোকৰ বোলে এটা ইচ্ছা আছিলে কি তেওঁলোকৰ যে টেৰিটৰি হয় এই টেৰিটৰিটো বোলে ডাঙৰ কৰা যে বহুত জেগা লোৱাটো তেওঁ কি এটা সপোন হয় ঠিক আছে তেওঁলোকৰ বহুত জেগা লোৱাটো এটা কি হয় সপোন হয় আৰু এটা ইচ্ছা হয় কাৰ সময়ৰ পৰা এই অলংপায়াৰ সময়ৰ পৰা ঠিক আছে in fact his imperialistic ambition ঠিক আছে তেওঁলোকৰ যে সাম্ৰাজ্যবাদী সিস্টেম ন সেই ইম্পেৰিয়েলিষ্টিক কি হ'ল ওপৰলৈ নোযোৱা হ'ল যে ওকে ঠিক আছে সো এইটো তেওঁলোকৰ যিটো তোমাৰ মানে সাম্ৰাজ্য মানে তেওঁলোকৰ টেৰিটৰি মানে এষ্টাব্লিছ কৰাৰ যিটো এম্বিশ্যন হয় ঠিক আছে সেইটো তোমাৰ কি হ'ব এতিয়া ফুলফিল হ'ব গৈ আছে ঠিক আছে কাৰণ তেওঁলোকৰ অলৰেডি এৰিয়া তোমাক কৈছে গম পোৱা নাই মণিপুৰ এণ্ড কাছাৰলৈকে আছে ঠিক আছে ক'লৈকে আছে তোমাৰ মণিপুৰ এণ্ড কাছাৰলৈকে আছে ঠিক আছে হি এডপ্টেড দ্য পলিচি অফ ৱেষ্টৱাৰ্ড এক্সপানশ্যন চ' ৱেষ্টৰ ফালে নাছিলে হয়নে ইষ্টৰ ফালে এই চাইড ওকে এফালে ইণ্ডিয়া এফালে ম্যানমাৰৰ ৱেষ্ট চাইড হ'ব কি ম্যানমাৰ ৱেষ্ট চাইড হ'ব কি ইণ্ডিয়া ঠিক আছে আৰু ইণ্ডিয়া একেবাৰে ৱেষ্টৰ চাইডে কি আছে তোমাৰ এইটো কি আছে আমাৰ নৰ্থ ইষ্ট পৰিব হয়নে চ' নৰ্থ ইষ্ট মানে আসাম এই আসাম পাৰ্টটো তোমাৰ এইফালৰ পৰা ৱেষ্ট হৈ গ'ল হয়নে চ' হৈ যোৱাৰ কাৰণে কৈছে যে তেওঁলোকৰ কাৰণে এইটো এটা কি হয় বোলে এইটো এটা বোলে আশা আৰু তেওঁলোকৰ সীমা আছে অলৰেডি মণিপুৰ কাছাৰৰ ফালে আৰু এইবাৰ কোনফালে মন এই ৱেষ্টৰ ফালে মন The occupation of Arakan was followed by repeated attack on Manipur ঠিক আছে এই আৰাকানো তেওঁলোকৰ হয় এই আৰাকানো তেওঁলোক কি কৰিছে তোমাৰ তেওঁলোক কৈছে ৰিপিটেড এটাক কৰে ঠিক আছে ওকে was followed by repeated attack on Manipur ঠিক আছে এই আৰাকান কেপচাৰ কৰাৰ পাছত তেওঁলোকে মণিপুৰটো এটাক কৰি থাকে
by expanding towards the west, the Burmese king wanted to use Assam as their main military base against the English. So Britishৰ against তেওঁলোকৰ খং এটা আছে বাৰ্মিজৰ। so তেওঁলোকে ভাবিলে যে যদি আমি আসামক কেনেবাকে আমাৰ লগত এনেক্সড কৰাব পাৰো, লগাব পাৰো, ব্ৰিটিছৰ এগেইনষ্টত আমি ফাইট কৰিব পাৰিম। ব্ৰিটিছৰ এগেইনষ্টত আমি আৰ্মি, আমাৰ এটা মিলিটাৰী কেম্প এটা বহাই দিব পাৰিম ক'ত আসামত। তাৰ পৰা আমি ডাইৰেক্ট আমি কৰিব পাৰিম, আমি ফাইট কৰিব পাৰিম কাৰ লগত, ব্ৰিটিছৰ লগত। The capture of Arakan in 1784 during the tenure of Burmese king Bodopaya. So Bodopaya তোমার কি 6 নম্বৰ ৰজা। so Bodopaya সময়ত তোমাৰ 1784 কি হলে আৰাকান খন কি তেওঁলোকে লৈ ললে। led to the establishment of the political supremacy of the Burmese in the entire Bay of Bengal region from মাৰ্গুই আইল্যান্ড টু চট্টগ্ৰাম পোর্ট। ঠিক আছে, চট্টগ্ৰাম বাংলাদেশৰ হয়। so ইয়ালৈকে তোমাৰ কি হল, ব্ৰিটিছৰ কি হল, বে অফ বেংগলৰ এই গোটেই ৰিজনটো তেওঁলোকে কি হলে শাসন কৰিবলৈ কাৰণে কেপেবল হৈ গল। Hard pressed by the atrocities and exploitation of the Burmese, around 40,000 Arakanis took refuge in British territory. ঠিক আছে, so আৰাকানত থকা যিখিনি মানুহ আছিলে প্ৰায় 40,000, এই মানুহখিনি যে তোমাৰ এই বাৰ্মিজ বিলাকে ইমান টৰ্চাৰ কৰিলে, এই টৰ্চাৰৰ কাৰণে তোমাৰ হেৰি ফ্লে কৰিলে। ঠিক আছে, ফ্লেড হ'ল, পলাই গ'ল। ঠিক আছে, আৰু পলাই গৈ পেলাই ব্ৰিটিছৰ ওচৰত তেওঁলোকে কৰিলেগে ৰিফিউজি মানে আশ্ৰয় ললেগে, হয় নে। so ব্ৰিটিছৰ ওচৰত গৈ মানে কি কৰিলে, আশ্ৰয় ললেগে। আৰু বাৰ্মিজ বিলাক কৈছে যে বাৰ্মিজ কিং বডৌপায়াই ব্ৰিটিছক বাৰে বাৰে কৈ আছে যে ব্ৰিটিছ গভৰ্ণমেণ্টে কৈছে যে তোমালোকে কি কয় আমাক এইখিনি ঘূৰাই দিয়া, এই 40,000 চলজাৰ যে তোমালোকৰ ওচৰত যে আছে তাহাঁতক ঘূৰাই দিয়া। কিন্তু ব্ৰিটিছে কি কৰিলে, ঘূৰাই নিদিলে, তেওঁলোকৰ কথা কি কৰিলে, পাত্তাই নিদিলে। ঠিক আছে, ওকে, কি কৰিলে, পাত্তাই নিদিলে। চাউণ্ড ক্লিয়াৰ হৈ আছে নাই, লেট মি চেক। ঠিক আছে, কি কৰিলে, পাত্তা নিদিলে। 45 মিনিট হৈ গৈছে, কিন্তু চেপ্টাৰ এতিয়াও হিলা নাই। ঠিক আছে, চব বহুতখিনি আছে বাকী। such a juncture আৰু সেই সময়তে কি হল তোমাৰ the plea of বৰণ চন্দ্ৰ for Burmese help in favor of Chandrakanta seemed advantageous to the Burmese king. এই বৰণ চন্দ্ৰ বৰফুকনে যে বাৰ্মিজ সকলক যে হেল্প বিচাৰি পেলাই যে ৰিকুৱেষ্ট কৰিব গ'ল, হেল্প বিচাৰি পেলাই যে তোমাৰ কি কৰিলে, ৰিকুৱেষ্ট কৰিব যে গ'ল, ৰিকুৱেষ্ট হয়নে, হেল্প বিচাৰি তোমাৰ ৰিকুৱেষ্ট কৰিব গ'ল, এইটো তেওঁলোক এডভান্টেজ হিচাপে ল'লে যে ভালে হ'ল বা ভালে হ'ল। ঠিক আছে, এইটো আমাৰ চান্স হয় কি আমি অসমৰ ফালে যোৱাৰ কাৰণে এটা চান্স হয়। ঠিক আছে, ওকে। However, যদিও had no plans for immediately taking over Assam, কিন্তু তেওঁলোকে যদিও এইটো এটা এডভান্টেজ হিচাপে পাইছিলে, কিন্তু তথাপিও এতিয়া অসমখনক তেওঁলোকে ৰুল কৰিম বা অসমখনক আমি জিকিম বুলি ভবা নাই। মাত্ৰ তেওঁলোকে তেতিয়া ভাবিছিলে যে আমি কিছুমান মিলিটাৰী প্ৰভাইড কৰিম যাতে বৰণ চন্দ্ৰ বৰফুকনক হেল্প কৰে এগেইনষ্টত পূৰ্ণানন্দ বুঢ়াগোহাঁই। ঠিক আছে, perhaps যদিও he was waiting for an opportunity, opportune time for a direct invasion, so তাৰ কাৰণে ৱেইট কৰিব, এটা ভাল সময় চাই পেলাই ডাইৰেক্ট কি কৰিব, এটেক কৰিব, কাক, আসামক এটেক কৰিব। মিনৱাইল সেই সময়তে ৰঙিলী আইদেউ, এই ৰঙিলী আইদেউ যে আছিলে যে বিয়া দিছিলে যে কাইলৈ বডৌপায়ালে যে বিয়া দিছিলে, এই বডৌপায়ালে দিয়া ৰঙিলী আইদেউ আকৌ আন্টি হয়। কাৰ আন্টি হয়, বৰণ চন্দ্ৰ ঘৰুৱা মানুহ হয়। চ' ৰঙিলী আইদেউ ক'লে লগতে এটা কাৰণ হৈ গ'ল। ঠিক আছে, চ' কজকেইটাৰ ভিতৰত এটা ৰঙিলী আইদেউ হ'ল। চ' ৰঙিলী আইদেউ কাক ক'লে, তোমাৰ বডৌপায়াক ক'লে যে যোৱা হেল্প কৰি দিয়া, হয়নে। বৰণ চন্দ্ৰ ৰিকুৱেষ্টেড দ্য কিং টু হেল্প বৰ্ডন দাস, আৰু সেইদৰে ইট বিকেম ইজিয়াৰ, আৰু এইটো তোমাৰ সহজ হৈ পৰিছিলে ফৰ, কাৰণ বৰণ চন্দ্ৰৰ কাৰণে এইটো সহজ হৈ পৰিছিলে টু একুৱায়াৰ বাৰ্মিজ হেল্প। চ' বাৰ্মিজসকলৰ হেল্প ল'বৰ কাৰণে বৰণ চন্দ্ৰক এইবিলাক কাৰণে কি কৰিলে, বহুতখিনি সহায় কৰিলে। চ' এতিয়া বাৰ্মিজ আৰম্ভ হ'ব আহিবৰ কাৰণে প্ৰথম এটেক কৰি দিব 1817 ফাৰ্ষ্ট এটেক কৰি দিব। কোনে, বাৰ্মিজে এটেক কৰিব, কাক, ইণ্ডিয়াক এটেক কৰিব। ঠিক আছে, ওকে। বাৰ্মিজ কিং বডৌপায়াৰে পঠাইছিলে কিমান চলজাৰ, 8,000 চলজাৰ। কিন্তু লগত তোমাৰ কিছুমান তোমাৰ টেৰিটৰী আছিলে, কিছুমান ৰাজ্য এনেকুৱা আছিলে বাৰ্মিজৰ ৰজা আণ্ডাৰত আছে। ঠিক আছে, তুমিয়ে শাসন কৰিবা, কিন্তু তোমাক কম, মই কম যে তুমি কেনে শাসন কৰিবা। ঠিক আছে, চ' তুমি যদি তেনেকুৱা ৰজা হয়, তুমি মানে মোৰ আণ্ডাৰ হয়নে, হয়। চ' তাক যদি মই হেল্প কৰিলো, চ' মই তোমাক কৰিম যে তুমিও 10,000 চলজাৰ তাক দি দিয়াচোন, কাৰণ তুমি কি মোৰ আণ্ডাৰত আছা। চ' সেই তেনেকে ৰাস্তাত আহি থাকোতে আৰু 8,000 চলজাৰ কি কৰিলে, পাই গ'ল কোনে, বৰ্ডনে, আৰু 8,000 চলজাৰ পাই গ'ল। টোটেল তোমাৰ 16,000 চলজাৰ লৈ পেলাই টোটেল তোমাৰ কি 16,000 চলজাৰ হৈ গ'ল ন, বিলংিং টু এ ফিউ ট্ৰিবিউটৰী কিং অফ বাৰ্মা এণ্টাৰ্ড আছাম, আৰু আহি পেলাই তোমাৰ অসমত সোমাই দিলে পাটকাই পাহাৰ দি। ঠিক আছে, পাটকাই দি অসমত সোমাই দিলে। ঠিক আছে, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ লগতে পঠাই দিলে আৰ্মি অলপ পঠাই দিলে, গম পাই গ'ল যে এনেকে মোক মাৰিবৰ কাৰণে বাৰ্মিজ বিলাক আহিছে, হয়নে। চ' গম পাই পেলাই কি কৰিলে, দুজন লিডাৰ দিলে, দমন গগৈ আৰু তোমাৰ হাও বৰা। ঠিক আছে, কি নাম ক'লে, তোমাৰ দমন গগৈ আৰু হাও বৰা। ঠিক আছে, এই দমন গগৈ আৰু হাও বৰাক দি পেলাই তোমাৰ হাও বৰাক দি পেলাই ক'লে যে পঠাই দিলে তোমালোক যোৱা আৰু তাহাঁতক ৰখাবা। ঠিক আছে, আমাৰ ৰাজ্যত সোমোৱাৰ আগত তেওঁলোকে তোমালোকে ৰখাব লাগিব। ঠিক আছে,
আৰু সেই ৰখাবলৈ গৈ পেলাই যিখন যুদ্ধ হ'ল সেই যুদ্ধখনৰ নামে হ'ল বেটেল অফ গিলাধাৰী ঠিক আছে এখন ইম্পৰ্টেণ্ট বেটেল 27 মাৰ্চত হৈছিলে ঠিক আছে এখন কি ইম্পৰ্টেণ্ট বেটেল 27 মাৰ্চত হোৱা বেটেল অফ গিলাধাৰী এই বেটেল অফ গিলাধাৰী তোমাক কিয় ইম্পৰ্টেণ্ট ক'লো মই কাৰণ এই ইম্পৰ্টেণ্ট তোমাৰ এইখনে হ'ল তোমাৰ কি বাৰ্মিজসকলৰ লগত আমাৰ অসমৰ আহোমৰ ফাৰ্ষ্টখন ফাইট আৰু এই ফাইটখন হৈছিলে 1817 চনত কেতিয়া 1817 27 মাৰ্চ ঠিক আছে 1817 27 মাৰ্চত ফাৰ্ষ্ট ফাইট হৈছিলে কাৰ মাজত বাৰ্মি চলজাৰ ঠিক আছে আৰু বাৰ্মি চলজাৰ লগত তোমাৰ কি আহোমৰ চলজাৰ লগত ফাইট হৈছিলে যাক আমি ঘিলাধাৰী বুলি কোৱা হয় ঠিক আছে ওকে আণ্ডাৰ বৰ্ডন চন্দ্ৰ তোমাৰ ইয়াত হৈছিলে লিড কৰিছিলে ৱাজ ভিক্টৰিয়াছ চোৱা নিজৰ ৰাজ্য ফাইট কৰিবৰ কাৰণে বেলেগ ৰাজ্যৰ পৰা মানুহ লৈ নিজে লিডাৰ হৈ আহিছে কেনেকুৱা মানুহ হ'ব লাগিব হয়নে কেনেকুৱা বদন কিমান বেয়া হ'ব লাগিব হয়নে সো সেইকাৰণে বদনক কি কয় বহুত বেয়া পায় আমাৰ মানুহে ঠিক আছে আৰু যদি কোনোবা মানুহে যদি এনেকুৱা কাৰোবাক তোমাৰ ফেমিলি যদি তোমাৰ এনেকুৱা মন থাকে যে যি বেলেগৰ হেল্প লয় তাক কি কয় বদনৰ লগত কম্পেয়াৰ কৰে ঠিক আছে হি ইজ এ বদন হয়নে সো এই ধৰণে কম্পেয়াৰ কৰে বদন চন্দ্ৰ ৱাজ ভিক্টৰিয়াছ জিকিলে ঠিক আছে সো বৰ্ধন চন্দ্ৰ যেতিয়া জিকি গ'ল তেতিয়া কি হ'ল এই খবৰটো যেতিয়া তোমাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই পালে দুখ পালে বহুত সো দুখতে মৃত্যু হৈ গ'ল তেতিয়া শক লাগিলে সো শকতে কি হ'ল তোমাৰ মৃত্যু হৈ গ'ল হি ৱাজ সাকচিডেড বাই হিজ সন ৰুচিনাথ আৰু বৰ্ধন চন্দ্ৰ তোমাৰ কি হ'ল এই জিকাৰ পাছত খবৰটো পোৱাৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁই পুতেক ৰুচিনাথ কি হ'ল তোমাৰ বুঢ়াগোহাঁই হৈ গ'ল ঠিক আছে যদিও এই ৰুচিনাথ কি নাছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই সমান কোৱালিটি থকা মানুহ তেওঁ নাছিলে আৰু সেইকাৰণে সেই সময়ৰ পৰা তোমাৰ কি হ'ল অফিচাৰ বিলাক কমি আহিলে মানে গুৰুত্বপূৰ্ণ বা পাৱাৰফুল অফিচাৰ কমি আহিলে এট সাচ এ ক্ৰিটিকেল টাইম আৰু সেই নিচিনা ইমান তোমাৰ টান সময়ত এটা ক্ৰিটিকেল সিচুৱেশ্যনত দ্য আহোম লেক্স এন অফিচাৰ তোমাৰ এই আহোমৰ হাতত কি নাই অফিচাৰ নাইকিয়া হ'ল ভাল অফিচাৰ নাইকিয়া হ'ল যে যি তোমাৰ লিড কৰিব পাৰে যি তোমাৰ লিডাৰ হ'ব পাৰে এই ধৰণৰ অফিচাৰ কি হ'ল নাইকিয়া হ'ল It was decided that the advancing Burmese would be offered resistance. The Ahom raised an army and in a fresh engagement at Kothalbari. So, Ako Ahome, এই বাৰ্মিজ বিলাকক ষ্টপ কৰিবৰ কাৰণে যিখিনি তোমাৰ কোনে লিড কৰিছিলে বদনে লিড কৰিছিলে এই সোলজাৰখিনিক লিড মানে এই সোলজাৰখিনিক ষ্টপ কৰিবৰ কাৰণে আহোমে আকৌ কি কৰিলে এটা তোমাৰ কৰিলে কঁঠালবাৰীত আকৌ ফাইটৰ কাৰণে যোগাৰ কৰিলে হুইচ লাইজ টু দ্য ইষ্ট অফ ঢিং ঠিক আছে চ' ঢিং ৰিভাৰৰ পাৰত এইটো জেগা আছিলে দ্য আহোম ৱেৰ ওৱান্স এগেইন ডিফিটেড আকৌ আহোমবিলাক কি হ'ল হাৰিলে আফটাৰ দ্য ডিফিট ৰুচিনাথ ফেড টু গুৱাহাটী এই ৰুচিনাথ বুঢ়াগোহাঁই কি হ'ল পলাই দিলে ক'লে গুৱাহাটীলৈ পলাই দিলে বাৰ্মিজ অকুপাই যোৰহাট চব বাৰ্মিজখিনি কৰিলে যোৰহাটক অকুপাই কৰি ল'লে যোৰহাটক লৈ ল'লে ঠিক আছে বাৰ্মিজে কি কৰিলে যোৰহাটক নিজৰ আণ্ডাৰত লৈ ল'লে এণ্ড বৰ্ডন প্ৰক্লেম হিমছেল্ফ এজ দ্য বৰফুকন আকৌ বৰ্ডনে নিজকে বৰফুকন হিচাপে ডিক্লেয়াৰ কৰিলে He became all powerful and Chandrakanta was retained as the nominal king. তেওঁ নিজে পাৱাৰফুল হৈ পেলাই ক'লে চন্দ্ৰকান্তক মাত্ৰ নামত থাকি ক'লে ৰজা পাতি দিলে কাম কাজবোৰ নিদিলে ঠিক আছে নুমলী ৰাজমা তোমাৰ কি হয় তোমাৰ ৰাজমাতা বুলি যে কয় দ্য কিং মাদাৰ মেড এলাবৰেট এৰেঞ্জমেণ্ট ইন দ্য কেপিটেল টু ৱেলকাম বৰ্ডন চ' বৰ্ডনক ৱেলকাম কৰিবৰ কাৰণে ৰাজমা কি কৰিলে তোমাৰ ধুনীয়াকৈ আয়োজন কৰিলে বা প্ৰিপাৰেশ্যন কৰিলে বৰ্ডন ৱাজ মেড দ্য প্ৰাইম মিনিষ্টাৰ আৰু বৰ্ডন তোমাৰ কি হ'ল প্ৰাইম মিনিষ্টাৰ হ'ল লগতে এটা নিজে টাইটেল ল'লে এটা উপাধি ল'লে কি উপাধি মন্ত্ৰী বৰফুকন কি ল'লে মন্ত্ৰী বৰফুকন যে বৰ্ডন চন্দ্ৰ মন্ত্ৰী বৰফুকন হৈ গ'ল এলং উইথ বৰ্ডনৰ লগতে দুজন তোমাৰ তাৰ পৰা যে আহিছিলে বাৰ্মিজৰ পৰা স্ক্ৰাইব মানে কি তোমাৰ যি তোমাৰ ডকুমেণ্ট বনাই যি তোমাৰ লিখা মেলা কৰে হয়নে চ' লিখা মেলা কৰা দুজন মানুহ আহিছিলে কাৰ লগত বৰ্ডনৰ লগত ক'ৰ পৰা বাৰ্মিজৰ পৰা তেওঁলোকে অসমত বাৰ্মিজবিলাক কেনেকৈ আক্ৰমণ কৰিলে কেনেকৈ এটেক কৰিলে ইনভেষ্ট কৰিলে বা ইনভেড কৰিলে সেই বিষয়ে দুটা কাহিনী লিখিছিলে ঠিক আছে সেই দুটা কাহিনী এটাক কয় বৈশালী হুকং আৰু এটাক কয় বৈশালী মুংডুন চুনখাম আৰু এটা কি বুলি কয় মুংডুন চুনখাম এই একচুৱেলি মুংডুন চুনখাম মানে কি জানা মুংডুন চুনখাম নামটো দিছিলে তোমাৰ আহোম কিং তোমাৰ কি হয় আহোমৰ প্ৰতিষ্ঠাপক চুকাফাদেৱে ঠিক আছে চ' কি কৈছিলে তোমাৰ চুকাফাদেৱে কি কৈছিলে তোমাৰ দিছিলে এই নামটো চুকাফাই দিছিলে এই নামটো কি বুলিছিল তোমাৰ মুংডুন চুনখাম আচল অৰ্থ কি জানে গোল্ডেন গাৰ্ডেন কি তোমাৰ গোল্ডেন গাৰ্ডেন ঠিক আছে তেওঁ যেতিয়া পাটকাই পৰ্বত পাই অসমত সোমাই পেলাই চালে যে একদম ধুনীয়াকে একদম তোমাৰ একদম সোণালী ৰঙৰ ধানবিলাক পকি আছে তেওঁ উৎফুল্লিত হৈ পেলাই কৈছিলে যে মুংডুন চুনখাম তাৰমানে কি সোণালী ৰঙৰ ঠাই হয়নে তোমাৰ কি গোল্ডেন চিটি বা গোল্ডেন গাৰ্ডেন বুলি কৈছিলে ঠিক আছে আৰু এই নামটো তোমাৰ এতিয়া কি হয় এই নামটো তোমাৰ ক'ত দিলে বৈশালী মুংডুন চুনখাম বুলি আৰু বৈশালী হুকং বুলি দুটা নোট লিখিছিলে বাৰ্মিজ দুজনে ওকে The Burmese stayed for a very brief period in the Ahom kingdom and retained Chandrakanta as a king. So চন্দ্ৰকান্তক ৰজা পাতি পেলাই বৰ্ডনক বৰফুকন পাতি পেলাই আকৌ কি হ'ল গুচি গৈছিলে চ' যাওঁতে কি কৰিলে টকা পইচা ধন সোণটো দিলে লগতে
লগতে তোমাৰ থেমু নামৰ আকৌ এগৰাকী আইদেউ ঠিক আছে আকৌ এগৰাকী তোমাৰ কি কৰিলে তোমাৰ আইদেউ মানে কি আহোমৰ এগৰাকী গাভৰুক আকৌ দি পঠালে কালে কিং অফ বাৰ্মালে সো এটা নৰ্মেল কথা ঠিক আছে সেই সময়ত তোমাৰ কি হয় এনেকে তোমাৰ জিঅৰিক বিয়া পাতি দিয়া হয় ঠিক আছে সম্পৰ্কবিলাক এষ্টাব্লিছ কৰিবৰ কাৰণে বা ভালকৈ ৰাখিবৰ কাৰণে ঠিক আছে নেক্সট আহিলে বাৰ্মিজ ইনভেজন অফ আছাম 1819 চ' 19 আকৌ ইনভেজন হ'ল কিয় ইনভেজন হ'ল আফটাৰ দ্য ৰিটাৰ্ণ অফ দ্য বাৰ্মিজ ফৰ্চেছ চ' বাৰ্মিজসকল যেতিয়া বাৰ্মালৈ ঘূৰি গ'ল বৰ্ডন চন্দ্ৰ বিকেম অল পাৱাৰফুল চ' বৰ্ডন একদম পাৱাৰফুল হৈ গ'ল হি বিগান টু টৰ্চাৰ দ্য ছাপৰ্ট অফ পূৰ্ণানন্দ বুঢ়াগোহাঁই চ' যিসকল মানুহ পূৰ্ণানন্দ বুঢ়াগোহাঁই ছাপৰ্টাৰ আছিলে তাহাঁতক তেওঁ কৰিলে টৰ্চাৰ কৰিবলৈ মাৰপিট কৰিবলৈ আৰম্ভ কৰি দিলে who was already dead চ' যি তোমাৰ এই পূৰ্ণানন্দ বুঢ়াগোহাঁই যে ঢুকালে এই পূৰ্ণানন্দ বুঢ়াগোহাঁই ছাপৰ্টাৰবিলাকে মাৰিবলৈ আৰম্ভ কৰিলে দে অলছ' অকাৰ ডিফাৰেঞ্চ বিটুইন দ্য বৰবৰুৱা পোষ্ট বৰফুকনৰ মাজত তোমাৰ কি হ'ল আকৌ তোমাৰ বেয়া ভাৱ আহি গ'ল ফাৰ্ডাৰ আৰু আগলৈ ডিছগাষ্টেড উইথ দ্য এক্টিভিটিছ অফ বৰ্ডন চন্দ্ৰ নুমলী ৰাজমাও ঠিক আছে এই নুমলী ৰাজমা এই ৰাজমাতাও তোমাৰ কি হ'ল এই নুমলী ৰাজমা কোন জানে এই নুমলী ৰাজমা আছিলে তোমাৰ হেৰি আছে দীঘলা যে আছিলে ঠিক আছে এই দীঘলাৰ কি আছিলে ৱাইফ আছিলে ঠিক আছে ওকে চ' এই নুমলী ৰাজমা তোমাৰ কি হ'ল বেয়া পাবলৈ আৰম্ভ কৰিলে কাক বৰ্ডন চন্দ্ৰ বৰফুকনক ঠিক আছে বৰণ চন্দ্ৰ বৰফুকনক এতিয়া আমাৰ কাহিনীত কোন আছে কাহিনীত আমাৰ এতিয়া আছে বৰণ চন্দ্ৰ বৰফুকন আছে ঠিক আছে বৰণ চন্দ্ৰ বৰফুকন আছে আৰু ইয়াত তোমাৰ হেৰি কোন আছে বাৰু এইখিনি হৈ গ'ল বৰ্ডন আহিলে চন্দ্ৰকান্ত আছে কি ৰজা হিচাপে চন্দ্ৰকান্ত আছে আৰু কোন আছে আমাৰ এতিয়া বৰ্ডন আছে ঠিক আছে ওকে চ' ৰাজমায়ে বেয়া পাবলৈ আৰম্ভ কৰিলে আৰু ৰাজমায়ে কি কৰিলে তোমাৰ প্লেনিং কৰিলে যে কেনেকৈ মাৰিব পাৰি বৰ্ডনক ঠিক আছে এলং উইথ অফিচিয়েল আৰু কিছুমান অফিচাৰ্ছৰ লগত লগ লাগি পেলাই কনস্পিৰেচি আৰম্ভ কৰিলে টু গেট ৰিড অফ হিম চ' তেওঁক মাৰিবৰ কাৰণে তেওঁৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিছুমান উপায় আৰম্ভ কৰিলে কনস্পিৰেচি কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই কনস্পিৰেচিৰ ৰিজাল্ট কি ওলালে সেই কনস্পিৰেচি তোমাৰ ৰিজাল্ট কি ওলালে তাৰ ৰিজাল্ট আহি গ'ল যে এছাচিনেশ্যন মানে মৃত্যু কাক মাৰি পেলালে তোমাৰ বৰ্ডন চন্দ্ৰ বৰফুকনক মাৰি পেলালে ঠিক আছে অফ বৰ্ডন চন্দ্ৰ ইন 1818 চেপ্টাৰ ক্ল'জ কাৰ বৰ্ডন চন্দ্ৰ কমপ্লিট খতম বাই সুবেদাৰ নেম ৰূপ সিং ঠিক আছে ৰূপ সিং সুবেদাৰ নামৰ এজনৰ হতুৱাই পেলাই বুদ্ধি কৰি পেলাই কাক মাৰি পেলালে বৰ্ডন চন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোহাঁই হু ৱাজ এট গুৱাহাটী ৱাজ চামান টু যোৰহাট এই যে ৰুচিনাথ বুঢ়াগোহাঁই যে আছিলে এই ৰুচিনাথ বুঢ়াগোহাঁই ক'লে যে তুমি আহা ক'লে আহা যোৰহাটলৈ আহা ঠিক আছে ৰুচিনাথক মাতিলে তুমি যোৰহাটলৈ আহা কোনে মাতিলে চন্দ্ৰকান্ত সিংহই বুদ্ধি কৰিলে হয় নাই তুমি যোৰহাটলৈ আহা কিন্তু যোৰহাটলৈ আহিবলৈ ভয় কৰিছে তুমি আহা এই একো নহয় আমি বৰ্ডনক মাৰি দিলো তুমি আহা কিন্তু ভয় কৰিছে ঠিক আছে who was at Guwahati was summoned to Johat. Rushina, however, did not take the Ahom king into confidence, as he held both Bordon Chandra and the King Chandrakanta responsible for the Burmese invasion and the death of his father Purnananda. So Purnananda Buঢ়াগোহাঁইক মৰা মানুহজনৰ লগতে আৰু এই গোটেই কামবিলাকৰ লগত জড়িত মানুহ বুলি ভাবি পেলাই ক'লে ৰুচিনাথে ভয় কৰিছে আহিবলৈ ঠিক আছে যদিও তেওঁ ভয় কৰিছে তথাপিও তেওঁ লগত কিছুমান লগত তোমাৰ ব্ৰজনাথ সিংহক লগত লৈ আহিছে আৰু লগত তোমাৰ কিছুমান কিনিছে তোমাৰ হিন্দুস্তানী কিছুমান চলজাৰক লগত লৈ পেলাই আহিলে ঠিক আছে ওকে আৰু এই ব্ৰজনাথৰ ল'ৰা তোমাৰ পুৰন্দৰ সিংহক লগত লৈ আহিছে ঠিক আছে এডভান্স উইথ এন আৰ্মি কনসিষ্টিং অফ সাম হিন্দুস্তানী চলজাৰ লগত লৈ পেলাই যোৰহাটলৈ আহিছে চ' যোৰহাটলৈ আহিছে হয় কিন্তু এইফালে তোমাৰ কি কৰিলে চন্দ্ৰকান্ত সিংহই কি কৰিলে কিছুমান চলজাৰ পঠাই দিলে কাক মাৰিবৰ কাৰণে ইয়াক মাৰিবৰ কাৰণে তোমাৰ ৰুচিনাথক মাৰিবৰ কাৰণে কাৰ লিডাৰশ্বিপত লুকু ডেকা ফুকনৰ লিডাৰশ্বিপত কি হ'লে মাৰিবৰ কাৰণে পঠাই দিলে ক'লে ৰংপুৰলৈ পঠাই চন্দ্ৰকান্ত's army was defeated আকৌ চন্দ্ৰকান্ত আৰ্মি হাৰিলে and the commander লুকুডেকা ফুকন was killed in the battle ৰুচিনাথ then proclaimed ব্ৰজনাথক কি কৰিলে তোমাৰ ব্ৰজনাথক তোমাৰ ৰজা হিচাপে ঘোষণা কৰি দিলে কোনে ৰুচিনাথ বুঢ়াগোহাঁই কিন্তু ব্ৰজনাথ তোমাৰ ৰজা হ'ব নোৱাৰিলে কিয় কাৰণ তাৰ কিছুমান কি আছিলে মিউটিলেশ্যন আছিলে মানে কি মিউটিলেশ্যন মানে কি তোমাৰ কিছুমান তোমাৰ কাৰণ আছে মই কৈছিলো যে হয়নে যদি পংগু হয় যদি হেণ্ডিকেপ হয় তেতিয়া কি হ'ব হাতবোৰ যদি কটা হয় কাণ কটা হয় তেতিয়া কি হ'ব নোৱাৰে ৰজা হ'ব নোৱাৰে চ' সেইকাৰণে কি কৰিলে তেওঁ সৰু ল'ৰা পুৰন্দৰ সিংহ কি কৰিলে তোমাৰ ৰজা পাতি দিলে আৰু সেই সময়তে কিং চন্দ্ৰকান্ত was captured and his right ear was slit in order to disqualify from him again ঠিক আছে আকৌ কাক ধৰিলে তোমাৰ কাক চন্দ্ৰকান্তক ধৰিলে আৰু চন্দ্ৰকান্তক ধৰি পেলাই কাণ এখন কাটি দিলে যাতে তেওঁ কি হ'ব নোৱাৰে ৰজা হ'ব নোৱাৰে ঠিক আছে চ' নেক্সট ক্লাছত বাকীখিনি আমি আলোচনা কৰিম এতিয়া এইখিনিতে ষ্টপ কৰিছোঁ নহ'লে বহুত কি হ'ব দীঘলীয়া হৈ যাব ক্লাছটো ঠিক আছে তোমালোকে চাই থকা মোক কমেণ্ট দিবা নেক্সট কোনটো চেপ্টাৰ লাগিব আৰু কেনেকৈ পঢ়াব লাগিব আৰু কুৱেশ্যন আছে ডিছকাছ কৰিব লাগে মোক কমেণ্টত দিবা থেংক ইউ ভেৰি মাছ